নমস্কাৰ এনি ভাৰতৰ বিশেষ অনুষ্ঠান পৃষ্ঠালৈ মই বিশ্বজিৎ দাসে সকলোকে স্বাগতম জনাইছো শিক্ষা সাহিত্য সংস্কৃতি ধৰ্মীয় ৰাজনীতি অৰ্থনীতি আদি বিভিন্ন দিশ সামৰি আমাৰ এই বিশেষ অনুষ্ঠান আমি পৃষ্ঠা নামৰ এই অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডত যত্ন কৰো নিত্য নতুন কিছু কথা সন্নিবিষ্ট কৰাৰ কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্য অৰ্থনীতি আদি সকলো দিশে সামৰি আমাৰ এই বিশেষ অনুষ্ঠান আমি একত্ৰিত কৰিছো আৰু এই আজিৰ বিশেষ খণ্ডটিত আমাৰ লগত আছে তিনিগৰাকী বিশেষ ব্যক্তি যিসকল ব্যক্তিৰ চিনাকি কৰা দিয়াৰ প্ৰাক্ষণত কিছু কথা ক'ব লাগিব এই সকল ব্যক্তিয়ে সমাজৰ কাৰণে সংস্কৃতিৰ কাৰণে পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত যথেষ্ট ত্যাগ স্বীকাৰ কৰি আহিছে কেৱল মাত্ৰ ত্যাগ স্বীকাৰেই নহয় আজি কিছু কথা ক'ব কেনে পৰ্যায়ৰ মাজৰে এই সকল লোকে তেখেতসকলৰ কলা সংস্কৃতি নাইবা বিভিন্ন সেই প্ৰতিনিধিত্ব কৰা সম্প্ৰদায় জাতিৰ বাবে কি কাম কৰিছে আজি সবিস্তাৰে মুকলিমূৰীয়াকৈ প্ৰকাশ কৰিব প্ৰথমে আমি চিনাকি কৰি দিছো জয়ন্ত মোহন দাস বিশিষ্ট লেখক অনুবাদক ৰাষ্ট্ৰীয় দলিত নেতা আৰু এবাৰ আমি চিনাকি কৰি দিছো সদাৰ নীলকান্ত নাথ বিশিষ্ট লেখক সদাৰ নীলমণি শৰ্মা সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনী তিনিগৰাকীৰ ব্যক্তিত্ব তিনিগৰাকীৰ কৰ্মৰাজি তিনিগৰাকীৰ যি চৰ্চা সেয়া আমি কম সময়ত কৈ শেষ কৰাটো আমাৰ পক্ষে সম্ভৱ নহয় তথাপিও আমি এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপোনালোকৰ সৈতে কিছু কথা পাতিম আৰু প্ৰত্যেককে আপোনালোকৰ যি উদ্দেশ্য সেই উদ্দেশ্য প্ৰকাশ কৰিব প্ৰথমে আমি জ্যেষ্ঠজনৰ কাষলৈ আহিছো সদাৰ নীলকান্ত নাথ ডাঙৰীয়া আপুনি এটা নিৰ্দিষ্ট সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে আৰু বিশেষ চৰ্চা কৰিছে যত পূৰ্ণাস্তি চেষ্টা কৰিছে এই সামগ্ৰিক বিষয় সামৰি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আদেশ যেনেকৈ খ্ৰীষ্টান ধৰ্মৰ এটা সম্বোধন আছে গুড মৰ্নিং ইছলাম ধৰ্মৰ আছে আলাইকুম সালাম হিন্দু ধৰ্মৰ আছে ওম শিৱা ওম প্ৰভুৱে নমঃ ঠিক তেনেকৈ ভাৰতৰ প্ৰাচীনতম আৰু ঐতিহ্যতম নাথযোগী সম্প্ৰদায়ৰ এটা সম্বোধন আছে সেইটো হ'ল আদেশ এই আদেশ সম্বোধনেৰে আজি 840 বছৰ পিছত নাথ ধৰ্মৰ প্ৰচাৰৰ কাৰণে মোক সুযোগ দিয়া এনি ভাৰত 24 লগতে আমাৰ শ্ৰোতামণ্ডলী অসমৰ 1,30,00,000 বা 40 লাখ মানুহলৈ মই আদেশ সম্বোধন জ্ঞাপন কৰিলোঁ এতিয়া কথা হ'ল মই আজি 1976 চনৰ পৰাই আজিলৈ মই নাথ পন্থ যি সকলো নাথ ধৰ্ম নাথ সাহিত্য নাথ দৰ্শন প্ৰতিনিধিত্ব কৰে সেই নাথ পন্থৰ প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু লগে লগে এনি ভাৰত 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই নীলনাথ মই 6টা উপাধি পাইছোঁ মই মানে 180ৰ ওপৰত প্ৰবন্ধ লিখিছোঁ 6খনকৈ মই 7খনকৈ কিতাপ ৰচনা কৰিছোঁ নাথপন্থৰ ওপৰত সেই জ্ঞানেৰে আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে মোক গ্ৰহণ কৰি কৃতাৰ্থ কৰিব নাথ ধৰ্ম এনে এটা ঐতিহ্যপূৰ্ণ ধৰ্ম যি অতীজৰ প্ৰাচীন ধৰ্ম প্ৰথমতে ধৰ্ম অকল সাধন ধৰ্ম আছিল হিন্দু উপত্যকাত এই ধৰ্মটো দুটা প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল এটা প্ৰক্ৰিয়া শৈৱ সাধন ধৰ্ম যাক শৈৱ ধৰ্ম বুলিও কয় নাথ ধৰ্ম বুলিও কয় কাৰণ নাথ ধৰ্ম জগতৰ নাথ শিৱ আনটো বৈষ্ণৱ ধৰ্ম বুলি কয় আৰু শৈৱ ধৰ্ম এক দেৱতাবাদী মহাদেৱে সৰ্বস্ব আৰু বৈষ্ণৱ ধৰ্ম হ'ল বহুদেৱতাবাদী সেইটোৰ ব্ৰহ্মা বৈষ্ণৱ বিষ্ণু সৰ্বস্ব সেই বিষ্ণুৰে অৱতাৰ শ্ৰীকৃষ্ণ শ্ৰীৰামক বিষ্ণু অৱতাৰ বুলি কয় তেওঁলোকৰ ভাগত চলে
আমি আমাৰ ভাগত চলোঁ। গতিকে এই শৈৱ ধৰ্মৰ আচলতে ধৰ্মৰ মূল প্ৰক্ৰিয়া হ'ল যম, নিয়ম, আসন, যোগ, প্ৰাণায়াম, তপস্যা, ধ্যান আৰু সমাধি। আৰু বৈষ্ণৱ ধৰ্মৰ মূল দৰ্শন হ'ল পূজা, যাগ যজ্ঞ, পূজা ইত্যাদি। গতিকে আমি শৈৱ ধৰ্ম আচলতে অসমৰ প্ৰাচীন ধৰ্ম। কাৰণ গৱেষকসকলে আমাক দিছে, ভাষ্য দিছে বা মন্তব্য দিছে, বৈষ্ণৱ ধৰ্ম 5000 বা 6000ৰ অধিক বছৰ নহয়। আনহাতে হিন্দু উপত্যকাৰ নৃতাত্ত্বিক গৱেষণাই আমাক প্ৰমাণ দিছে বা তেওঁলোকে ভাষ্য দিছে, মন্তব্য দিছে, শৈৱ ধৰ্ম বা নাথ ধৰ্ম 10000 বছৰৰ পুৰণা। অলপতে কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা, বিশ্ববিদ্যালয়ৰ পৰা 1869ত নেপালত পোৱা এটা শৈৱ লিংগৰ ওপৰত গৱেষণা কৰি ভাষ্য দিছে, কামৰূপত, তেতিয়া নেপাল কামৰূপৰ অংশ আছিল, বৰ্তমান ভাৰত, বৰ্তমান অসম, এই অসমৰ প্ৰাচীন ধৰ্ম শৈৱ ধৰ্ম আৰু এইটো 28500 বছৰ পুৰণি। এইবিলাক গৱেষকসকলৰ ভাষ্য, আমিও তাকে বিশ্বাস কৰি চলি আহিছোঁ। গতিকে সেই নাথ ধৰ্মৰ হকেই আজি মই 25 বছৰ অধ্যয়ন কৰি আহিছোঁ। 180ৰ ওপৰত প্ৰবন্ধ লিখিলোঁ, 7খনৰ ওপৰত কিতাপ ৰচনা কৰিছোঁ। হয়, নিশ্চয় আমি আপোনাৰ কাষলৈ পুনৰ আহিম। যিহেতু ব্ৰহ্মত্বৰ কথা কোৱা হৈছে, ব্ৰহ্মাৰ কথা কোৱা হৈছে, ব্ৰহ্মত্ব মানে ব্ৰাহ্মণসকলৰ লগত যথেষ্ট সম্পৰ্ক আছে। আমি পোনে পোনে গৈছোঁ নীলমণি শৰ্মা ডাঙৰীয়া, আপুনি সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীক প্ৰতিনিধিত্ব কৰিছে। আমি প্ৰথমে কৈছোঁ যে ব্ৰহ্মত্বৰ কথা যিহেতু কোৱা হৈছে, আপোনালোকৰ যি ইতিহাস বা আপোনালোকৰ যি সেই সম্পৰ্কে আপোনাৰ পৰা কি জানিব বিচাৰিম? হয়, নিশ্চয়। ব্ৰহ্মত্ব বুলি ক'লে আজি আমাৰ ইতিহাস বুলি ক'লে আজি আমি যাব লাগিব বশিষ্ঠ মুনিৰ সময়লৈকে যাব লাগিব, প্ৰাগজ্যোতিষপুৰৰ সেই সময়লৈকে যাব লাগিব, নৰকাসুৰৰ সেই সময়লৈকে যাব লাগিব। তেতিয়াৰ পৰা আমাৰ ব্ৰাহ্মণসকলৰ স্থায়িত্ব ইয়াত, আৰু তেতিয়াৰ পৰা আমাৰ ইয়াৰে ধৰ্ম কৰ্ম গোটেইখিনি তেতিয়াৰ পৰা চলি আহি আছে। তো বৰ্তমান সেই টাইমৰ পৰা আমাৰ ব্ৰাহ্মণসকলৰ ধৰ্ম কৰ্ম, সমাজৰ প্ৰতি দায়বদ্ধতা, এই গোটেইবিলাক চলি আহি আছে, বৰ্তমানেও চলি আছে বৰ্তমানেও। সেইটোৰ কাৰণে সমাজখন ধুনীয়াকৈ চলি আছে। তো সেইটোৱে, বাকী বহলভাৱে পিছত আলোচনা কৰিম। এতিয়া সদ্যহতে আমাৰ ব্ৰাহ্মণখিনিৰ আগতে বহুত সুবিধা আছিলে। আগৰ সময়ত ৰজা মহাৰাজাৰ সময়ত ব্ৰাহ্মণখিনিৰ বহুত সুবিধা আছিলে। সুবিধা মানে ঠিক সুবিধা নহয়, ব্ৰাহ্মণখিনিৰ ৰজাই ব্ৰাহ্মণবিলাকক উপদেষ্টা হিচাপে ৰাখি থৈছিলে। ব্ৰাহ্মণৰ কথা মতে গোটেইখিনি কাম কৰিছিলে। বাকী গোটেই বিচাৰ বিবেচনা হওক, কিবা কাৰ্যপন্থা ল'ব লগা সময়ত হওক, তেতিয়া ব্ৰাহ্মণসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিছিলে। কিন্তু বৰ্তমান সময়ত ব্ৰাহ্মণসকল অলপ এলাগী হৈ পৰিছে। তো সেইটো কথা আমি সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীয়ে অনুভৱ কৰিছোঁ। লাহে লাহে তাৰ পৰ্যালোচনা হৈ আছে। সেইখিনিলৈ আহিম বাৰু, এলাগী কথাটোলৈ আহিম, সেই বিষয়টো আমাৰ আছে বিষয়বস্তু হিচাপে। এইবাৰ আমি আহিছোঁ জয়ন্ত মোহন দাস ডাঙৰীয়া, বিশিষ্ট লেখক, অনুবাদক, ৰাষ্ট্ৰীয় দলিত নেতা। দলিত নেতা বুলি কোৱাৰ লগে লগেই সেইসকল লোকৰ হৈ মাত মাতে যিসকল লোকক অন্যান্য পিছপৰা জাতি হিচাপে বা অনুসূচিত জাতি হিচাপে হওক বা বিভিন্ন ক্ষেত্ৰত সংৰক্ষণৰ আসনত থকা একাংশ লোক বুলি কোৱা যায়। আপোনাৰ পৰা তেখেতসকলৰ কিছু ইতিহাস জানিব বিচাৰিম। আচলতে কথা হ'ল, মই প্ৰথমতে ভাৰতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজিৰ এই অনুষ্ঠানটো কৰাৰ বাবে। আৰু এই হিচাপতে মই ক'ম যে অসমত অনুষ্ঠিত জাতি কোন, জনজাতি কোন, OBC জাতি কোন, MOBC কোন, এই বিষয়ে অসমৰ মানুহে যিসকলে জানে তেওঁলোকে প্ৰচাৰ নকৰে, আৰু যিসকলে নাজানে তেওঁলোকে হয়তো অলপ অলপ চেষ্টা কৰি আছে। মূল কথা হ'ল যে অনুষ্ঠিত জাতি কোন আৰু অনুষ্ঠিত জনজাতি কোন বা OBC কোন। বাবা চাহেবে যেতিয়া সংবিধানত এই ব্যৱস্থাটো অন্তৰ্ভুক্ত কৰিছিল,
তেতিয়া বাবা চাহেবে 19টা জাতিৰ কাৰণে এখন কিতাপ লিখিছিল, অস্পৃশ্য কোন কিয় কেনেকৈ। আৰু OBC কোন তাত এখন কিতাপ লিখিছিল, মানে হুইচ শূদ্ৰ অসমীয়া নামটো মানে OBC কোন। এই দুখন কিতাপ মানে চৰকাৰে যিখন কিতাপ বহুল প্ৰচাৰ কৰিব লাগিছিল, আৰু সেই প্ৰচাৰ হ'লেই তেওঁলোকে সেই কিতাপবিলাক পঢ়িলেই তেওঁলোকে গম পালে হয় যে অনুসূচিত জাতি কোন, জনজাতি কোন, OBC কোন। আজি চৰকাৰে এই কিতাপ দুখন একেবাৰে গোপনভাৱে ৰাখি থোৱাত বা আমাৰ অসমত মানে ভাষাকেন্দ্ৰিক কিছু অসুবিধা আছে। আমি স্পষ্টভাৱে আমি হিন্দী ক'ব নোৱাৰোঁ, স্পষ্টভাৱে আমি ইংৰাজী ক'ব নোৱাৰোঁ, গতিকে আমাৰ সেইটো অসুবিধা আছে। গতিকে আমি যিবিলাক হিন্দী কিতাপ আমি পাইছোঁ, বৰ্তমান মোৰ হাতত আছে অস্পৃশ্য কোন বা শূদ্ৰ কোন। অকণমান এটা আভাস দিয়কচোন আপুনি। মই আভাস দিছোঁ যে অনুসূচিত জাতি কোন বুলি কোৱাৰ লগে লগে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিকভাৱে যিবিলাক অধিকাৰহীন, যাৰ অধিকাৰ নাছিল, তেওঁলোকক অনুসূচিত জাতি বুলি কয়। আৰু সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক দিশত যিসকল পিছপৰা তেওঁলোকক OBC বুলি কয়। যিসকলে মন্দিৰত সোমাব পাৰিছিল, তাৰমানে স্বাধীনতাৰ আগত যিসকলে মন্দিৰত সোমাব পাৰিছিল তেওঁলোক OBC, আৰু যিসকলে মন্দিৰত সোমালে মন্দিৰ চোৱা গৈছিল তেওঁলোক হ'ল অনুসূচিত জাতি। গতিকে আমাৰ কিছু ক্ৰাইটেৰিয়া আছে, কিন্তু আমাৰ মানুহে নপঢ়ে, নুবুজে। এইকাৰণে আমি আজি এনেকুৱা হৈছে যে আজি বহু নাথেও অনুসূচিত জাতি প্ৰমাণপত্ৰ লৈছে, বহুত শৰ্মাও অনুসূচিত জাতি প্ৰমাণপত্ৰ লৈছে, বহুত মুছলিমো অনুসূচিত জাতি প্ৰমাণপত্ৰ লৈছে। কাৰণ কিয় যে অসমত তেওঁলোকৰ ইতিহাসটো আৰম্ভণিটো মানে কৈৱৰ্তৰ পৰা হয়, যে আমাৰ অতীতটো কৈৱৰ্ত আছিল, সেইকাৰণে আমি আজি কৈৱৰ্ত হিচাপে মানে কৈৱৰ্ত বুলি চাৰ্টিফিকেট লৈছোঁ। আজি যিও তেনেকুৱা হয়, মুকলিভাৱে চৰকাৰে ঘোষণা কৰক যে যিবিলাক মিয়া বুলি কয় সাধাৰণতে, এই মিয়াবিলাকতো অনুসূচিত জাতিৰ লোক, বেছিভাগেতো অনুসূচিত জাতিৰ পৰা কনভাৰ্ট হৈছে, OBCৰ পৰা কনভাৰ্ট হৈছে, তেওঁলোকক অপনভাৱে দিয়ক। নাথ ডাঙৰীয়া তেখেতে এটা মন্তব্য কৰিছে যে অনুসূচিত জাতিৰ যিসকল প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰ লৈ আপোনালোকৰ একাংশ লোকে অভিযোগ দি, আমি অভিযোগ বিভিন্ন প্ৰকাৰ হ'ব পাৰে, আপোনালোকৰ একাংশ লোকে তেখেতসকলৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ বিভিন্ন ক্ষেত্ৰত ব্যস্ত হৈছে বা জড়িত হৈছে। এই সম্পৰ্কে আপুনি কি ক'ব? ধন্যবাদ। ডাঙৰীয়া জয়ন্ত মোহন দাসে এই প্ৰশ্নটো উত্থাপন কৰাত মই অতিশয় সুখী। জয়ন্ত মোহন দাসে বোধ কৰোঁ কোনো তথ্যভিত্তিক নহয়, লোৱাৰ আছামত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ এদল, তাৰমানে 2010 চনত এজন চালফাৰ নেতৃত্বত এটা প্ৰবাদ জাতিধ্বংসী দল গঠন হৈ পেলাই সোমালে। তেওঁলোকৰ প্ৰপ'জেলত লোৱাৰ আছামত নাথ যোগী ছাত্ৰ সন্থান নামৰ এটা সন্থা খুলি এই যিটো দাস ডাঙৰীয়াই অভিযোগ দিছে যে অনুসূচিত জাতি কিছুমানে লিখা কৰিছে বা ডিমাণ্ড কৰিছে, হেৰি কৰিছে, সেইটো একদম টোটেলি মিছা। তাৰ ৰাখি মই নিজে 2015 চনত আমাৰ অসম কাকতত, অগ্ৰদূতত আৰু দৈনিক অসম জনমভূমি 3টা প্ৰবন্ধ লিখিছিলোঁ। তাতে ক্ষুব্ধ হৈ এই ধীৰেণ বাহিনীয়ে সন্মিলনীত কোনো আলোচনা নকৰাকৈ মোৰ ওপৰত 1 কোটি মানহানি কেছ গুৱাহাটী আদালতত 221/15 নম্বৰত ৰুজু কৰি মোৰ ওপৰত 1 কোটি টকাৰ মানহানি কেছ কৰিছে। সেই কেছ আজিও সন্মিলনীৰ মঞ্চত আলোচনা হোৱা নাই, সন্মিলনীৰ মানুহে একো মাত মাতা নাই। আপোনাক আক্ৰোশমূলকভাৱে কৰা হৈছে বুলি আপুনি অনুভৱ কৰে নেকি? নিশ্চয়, কাৰণ এইটো কথা সন্মিলনীৰ মঞ্চত আলোচনা কৰি কিবা বিচাৰ কৰে, কিবা এক্সপ্লেনেশ্যন কৰে, কিবা হেৰি কৰে, তদৰ্থ কৰিব লাগিছিল। তাকে নকৰি মনে মনে গোপনে আদালতলৈ গৈ মোৰ ওপৰত 1 কোটি টকাৰ মানহানি কেছ দিয়াটো কোন ভদ্ৰলোকে, কোন সাধু মানুহে এইটো মোৰ ওপৰত অত্যাচাৰ, নিৰ্যাতন বুলি নক'ব। গতিকে এইটো নিৰ্যাতন। আৰু মই আচৰিত হৈছোঁ, অসমৰ 45 লাখ যোগী
এই কথা জানিও আজিও মনে মনে আছে আৰু মোৰ সাক্ষী দিবলৈ ওলাইছিল মাজুলী কলেজৰ অধ্যক্ষ ৰামসাগৰ নাথ আৰু বোধকৰো দাস ডাঙৰীয়াই চিনি পাব দুধনৈ কলেজৰ উপ অধ্যক্ষ তেজেন নাথ তেওঁলোকে সাক্ষী দিব ওলাইছিল কোৰ্টত ষ্টেটমেণ্ট দিছিল কিন্তু তেওঁলোকক চল চক্ৰান্তৰে সাক্ষী দিয়াৰ পৰা বিৰোধ কৰাই মোৰ সাক্ষীৰ স্কোপটো নোহোৱা কৰিলে কিন্তু ছাৰ যিটো অভিযোগ কৰিছে যে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ আপোনালোকে একাংশ এতিয়াও গভৰ্ণমেণ্টে সেইটো স্বীকৃতি দিয়া নাই আমাৰ হাজাৰ বিজাৰ অবজেকশ্যন মই চিঠি নিজে নাথ যোগী জাতি জনজাতিকৰণ বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰক দিয়া আছে এইটো বহুত মানে ইন্দ্ৰনাথ নামৰ মানুহ এজনে সদায় চিঠি লিখে নাথ যোগী জাতি জনজাতিকৰণ কেতিয়াও হ'ব নালাগে বুলি গতিকে আজিলৈকে সেই ফাইল চৰকাৰে কেতিয়াও হাতত লোৱা নাই গতিকে আমি আপোনাৰ শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আপুনি আৰম্ভণিতে কৈছিল যে ব্ৰাহ্মণসকলক উপদেষ্টা হিচাপে ব্যৱহাৰ কৰা হয় উপদেষ্টা হিচাপে গণ্য কৰা হয় সেই ব্ৰাহ্মণসকল কেতিয়াও কিন্তু সংৰক্ষিত আসনলৈ আহিব নোৱাৰে মোৰ বোধে কিয়নো এগৰাকী উপদেষ্টা যিসকলক আপুনি কোৱাৰ দৰে এখন উচ্চ আসন দিছে তেওঁলোকৰ সকলো সা সুবিধাৰে পৰিপূৰ্ণ তাৰপিছত সংৰক্ষিত হ'ব নোৱাৰে সঁচাকৈ বাৰু আপোনালোকৰ কোনো লোকে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বা সেই সুবিধাসমূহ গ্ৰহণ কৰাৰ কথা আপোনাৰ হাতত কিবা তথ্য আছে এইক্ষেত্ৰত যিটো অভিযোগ কৰিছে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ এতিয়ালৈকে প্ৰমাণ নাই কিন্তু আমি ভালহে পাম আমাক লাগেহে আমি এনেকুৱা এটা মানে মেৰপাকত সোমাই আছোঁ এই তেখেতে দাস ডাঙৰীয়া যে ক'লে ব্ৰাহ্মণ হয় অনুসূচিত এছচি চাৰ্টিফিকেট বিচাৰিব নাই মই জাষ্ট কথাটো কৈছোঁ মোৰ ক্লিয়াৰ হ'ব বিচাৰিছোঁ তাকে ব্ৰাহ্মণ হয় এছচি চাৰ্টিফিকেট ল'ব পাৰিবনে মই জাষ্ট কথাটো মই আপোনাক ভাঙি কৈ আছোঁ মই স্পষ্ট হয় কওক যে আপুনি ব্ৰাহ্মণ এছচি চাৰ্টিফিকেট আপুনি ল'ব পাৰিবনে নাই মই তাকে ক'ব যাই আছোঁ আপুনি শুনি লওক ব্ৰাহ্মণবিলাক আছিল আগৰে মই কথাখিনি ডিটেইলছকৈ ক'ম দেই নিশ্চয় কওক আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰ ব্ৰাহ্মণবিলাক আছিল কৃষি বিজ্ঞানী ব্ৰাহ্মণবিলাক যে ৰাখিছিলে ৰজা মহাৰাজাবিলাকে বৌদ্ধিক ব্যক্তি দূৰদৰ্শী আছিল কাৰণে তেওঁলোকক ৰাখি থৈছিলে ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিলে সেইবাবে আগৰ দিনৰ ৰজাবোৰে দেশ চলাবলৈ আৰু উৎপাদন ব্যৱস্থা বৃদ্ধি কৰিবলৈ ব্ৰাহ্মণবিলাকৰ পৰামৰ্শ মতে দেশৰ কাম কাজবিলাক চলাই লৈ গৈছিল এতিয়া আজিৰ দেশত যিমানবিলাকৰ উন্নয়নমুখী কাম হৈ আছে যি সেইবিলাকৰ প্ৰাক মুহূৰ্তত যিবিলাক ধৰ্ম শিক্ষা বিজ্ঞান আৰু আগৰ দিনৰ যিবিলাক মন্দিৰবিলাক ইউজ হৈ আছিলে সেই মন্দিৰবিলাক ইউজ হৈ আছিলে ইউনিভাৰ্চিটি হিচাপে এইটো নাথ ডাঙৰীয়াও আগৰ পঢ়িলে বুজি পাব আৰু ধৰ্ম আছিল শিক্ষা আগৰ দিনত ধৰ্ম বিজ্ঞান আছিল মন্দিৰবিলাক আছিল ইউনিভাৰ্চিটি তাতে ব্ৰাহ্মণবিলাকে গৱেষণা কৰিছিল তেওঁলোকে কৃষি আৱিষ্কাৰ কৰিছিল ভাৰতত সেইকাৰণে তেওঁলোকক কৃষি বিজ্ঞানী বুলি অভিহিত কৰিছিল তেতিয়া তো তাৰপিছত তেওঁলোকক কেৱল বুদ্ধিজীৱী হিচাপে আগবাঢ়ি গ'ল ঠিক আছে তেতিয়ালৈকে ঠিকেই আছে তাৰ ফলত তেওঁলোকে যেতিয়া ব্ৰিটিছবিলাক অহাৰ পিছত তেতিয়া ব্ৰাহ্মণবিলাক দুখীয়া হ'বলৈ ধৰিলে এইবিলাক গোটেই ফেক্টছ আছে তাৰপিছত বাকী যিবিলাক জাতি কমিউনিটি আছে তেওঁলোকক ডিভাইড এণ্ড ৰুল কৰি ব্ৰিটিছবিলাকে ব্ৰাহ্মণবিলাকৰ পৰা অধিকাৰসমূহ বাকী জাতি জনগোষ্ঠীবিলাকক ইকুৱেলিটি ডিভাইড এণ্ড ৰুল পলিচি ইউজ কৰিলে তাৰপিছত যেনে মাৰোৱাৰীসকল সিন্ধিবিলাক আগবাঢ়ি আহিল গুজৰাটীবিলাক আগবাঢ়ি আহিল ঠিক তেনেকুৱা ব্ৰাহ্মণ সম্প্ৰদায়ৰ 80% দুখীয়া মানুহ দুখীয়াৰ মানে তললৈ আহিল আৰু সেইটোকে লৈ ব্ৰাহ্মণবিলাকক আগবঢ়া জাতি বুলি কৈ থাকে সেই পইণ্টৰ কাৰণে আজিলৈকে কৈ থাকে যে ব্ৰাহ্মণবিলাক আগবঢ়া জাতি কিন্তু ব্ৰাহ্মণবিলাক ইণ্টেলেকচুৱেল বা আপোনালোকে যি কয় হয় কিন্তু জ্ঞানী হয়তো আৰু পেটৰ ভোক মাৰিব নোৱাৰি নিশ্চয় জ্ঞানী হয় সেইটো ছেপাৰেট কথা কিন্তু জ্ঞানী হৈ থাকিলে যদি মোৰ ভাতৰ অভাৱ পূৰণ হয় মোৰ ঘৰ অন্ন বস্ত্ৰ বাসস্থান যিটো আমি কওঁ সেইটো যদি ফিল আপ হয় তেতিয়াহ'লে বাৰু কথা নাই কিন্তু সেইটোতো নহ'ব সেইটো ইকনমি বেছড হ'ব অৰ্থনীতি ষ্ট্ৰং হ'লেহে ব্ৰাহ্মণবিলাকৰ উন্নতি হ'ব কিন্তু তাৰ পিছৰ পৰা অৰ্থনীতিবিলাক আমাৰ ব্ৰাহ্মণবিলাকৰ হৈ গৈছে তাৰপিছত মানুহে কেৱল জ্ঞানলৈতো জীয়াই থাকিব নোৱাৰে তো তাত সেইকাৰণে ব্ৰাহ্মণবিলাকৰ ৰিজাৰ্ভেশ্যন লাগে এতিয়াও লাগে ৰিজাৰ্ভেশ্যন মই জাষ্ট আপোনাক যে মই ক'লোঁ কথাটো যে আমাক
বৰ্তমান যেনেকুৱা পৰিস্থিতি, কাৰণ ৰিজাৰ্ভেশ্যনটো একেবাৰে উঠাই দিব নোৱাৰে, সেইটো কনষ্টিটিউশ্যনত কোনো চৰকাৰেও নোৱাৰে উঠাই দিব, সেইটো বহুত হাংগামা হৈ যাব। ৰিজাৰ্ভেশ্যনটো থাকিবই আৰু বহু বছৰ থাকিব, কেতিয়াবা হয় নাজানো আৰু, কিন্তু উঠাই দিব নোৱাৰে সেইটো। কিন্তু ৰিজাৰ্ভেশ্যনটো থাকিব, তাৰ লগে লগে আমাৰ ভাই ককাইবিলাক থাকিব, SC ভাই ককাই থাকিব, OBC ভাই ককাই থাকিব, SC থাকিব, তাৰ লগতে আমিও আছোঁ। তো দুখীয়াৰ কোনো জাতি নাই, দুখীয়া সদায় দুখীয়াৰ কোনো জাতি নাই। মোৰ কথা সেইটোৱে। গতিকে ৰিজাৰ্ভেশ্যন যদি থাকে তেতিয়াহ'লে সেই ৰিজাৰ্ভেশ্যনৰ আওতাত আমিও থাকিম, নাথ ডাঙৰীয়াও থাকক, দাস ডাঙৰীয়াও থাকক। কথাটো মই কৈছোঁ, জাষ্ট কথাটো কৈছোঁ মই। হয়, তাৰ মাজতে মই এটা কথা ক'ম আৰু, পৃথিৱীৰ এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো পৃথিৱীৰ বাকী দেশ কিছুমানতো আছে। কিছুমান আমাৰ ভাৰতবৰ্ষক বাহিৰেও কিছুমান দেশ এনেকুৱা দেশ আছে তাত ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আছে, সেইটোক আপোনাৰ এফাৰ্মেটিভ একশ্যন বুলি কয়। তো গতিকে ৰিজাৰ্ভেশ্যনটো চলি থাকিব আৰু ৰিজাৰ্ভেশ্যনটো কোনোদিনে কাহানিও শেষ নহয়, এইটো চলি থাকিব। চৰকাৰ যদি ৰিজাৰ্ভেশ্যন হেৰি হৈ যায়, চৰকাৰ লগে লগে ভাঙি যাব, গিৰি যাব। চৰকাৰৰ লগত ডাইৰেক্ট হেৰি হৈ আছে, মানে সংৰক্ষণৰ লগত চৰকাৰ ভঙা পতাৰ খেল আছে বুলি খেল আছে, ডেফিনেটলি আছে। ব্যক্তি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিছে, আপুনি কি ক'ব? আমি এতিয়া ক'ম যে আমাক সংৰক্ষণ উঠাই দিব লাগে, আমাক সংৰক্ষণ মুক্ত কৰি দিব লাগে। এইকাৰণে মুক্ত কৰিব লাগে কাৰণ অনুষ্ঠিত জাতিক যিবিলাক সা সুবিধা দি আছে আজিৰ তাৰিখত চৌকল হাই কাষ্টে পাই আছে। কাৰণ চিডিউল কাষ্ট কোন আজিৰ তাৰিখত তথ্য আছে আপোনাৰ তাত? আপুনি আনটাচেবল কিতাপ পঢ়ক, দি আনটাচেবল, এই কিতাপখন পঢ়ক, যিখন অসমীয়াৰ অনুবাদ আছে, অনুষ্ঠিত জাতি কোন, কিয়, কেনেকৈ। তাত স্পষ্টভাৱে লিখা আছে যে অনুষ্ঠিত জাতি মন্দিৰত যাব নোৱাৰে, OBCৰ মানুহ মন্দিৰত যাব পাৰে, এইটোৱে ডিফাৰেঞ্চ। আজি সাধাৰণ এটা উদাহৰণ দিছোঁ, আপুনি মোৰ লিগেচি ডাটা ওলাই চাওক, আপুনি নেটত মাৰি চাওক, মোৰ পূৰ্বপুৰুষৰ উপাধি নলয়, মোৰ পূৰ্বপুৰুষৰ নাম ওলাব। আগতে যদি ইতিহাস সচিব যায়, আমাৰ নামবিলাক থৈছিল ব্ৰাহ্মণে যেতিয়া নাম থৈছিল, যেনে মোৰ ককাৰ নাম আছিল ফৰিং, তাৰমানে ফৰিং বুলি শব্দটো কোৱাৰ লগে লগে আমাৰ আইডেণ্টি আছিল যিহেতু চিডিউল কাষ্ট মানুহ। আৰু ব্ৰাহ্মণৰ নামবিলাক আছিল দিবাকৰ, কোনোবা শান্তনু, মানে সুন্দৰ সুন্দৰ নাম, ভগৱানৰ ৰেফাৰেঞ্চত। আৰু আমাৰ নামবিলাক কি আছিল, ভণ্ড, কলা, ভকুৱা, এনেকুৱা ধৰণৰ আমাৰ নাম আছিল। নামে আমাৰ আইডেণ্টি, আমাৰ লিগেচি তাতে কৈ দিব যে আমি চিডিউল কাষ্ট মানুহ। কি ক'ব? নাই, তেখেতে মোৰ জ্ঞাত নহয় দেই, সেইটো একচুৱেলি এইবিলাক তেখেতে কৈছে, তথ্যটো কিমান দূৰ মই নাজানো। মই এনে কোৱা নাই, আপুনি লিগেচি ডাটা এতিয়া শ্ব' কৰক, মোৰ লিগেচি ডাটা যোন মানিব লাগে মই এতিয়া শ্ব' কৰিম। মোৰ পূৰ্বপুৰুষৰ নামহে আছে, ভণ্ড আছে। আপুনি কিয় ভাবি ল'লে ব্ৰাহ্মণে আপোনাৰ নামটো দিছিল কিয় ভাবি ল'লে? নহয়, আমিতো গণকৰ ওচৰত যাওঁ না। আমি জন্ম পোৱাৰ পিছত আমি আৰম্ভণিৰ পৰাই যাওঁ, আমাৰ অপাৰেশ্যন গৰ্ভত থকাৰ পৰা হয়। আমি দিনবাৰ চাব যাওঁ, দিনবাৰ চোৱাৰ পাছত কেইটা পশু হেৰি হ'ব, কোন হেৰিত হৈছে, লগ্নত হৈছে, কোন হেৰিত হৈছে, টাইমত হৈছে, মুহূৰ্তত হৈছে, এইবিলাক চব চাই আহোঁ। আমি ব্ৰাহ্মণৰ ওচৰত যাওঁ, আমাৰ ওচৰত গণক আছে। মোৰ ল'ৰা ছোৱালী, মোৰ বাচ্চা হওঁতে আমি গৈছোঁ। অৱশ্যে মই ব্ৰাহ্মণৰ আগৰ পৰা নামানো, কাৰণ ব্ৰাহ্মণ হিচাপে নামানো, এজ এ মেন চবকে মানুহ। কিন্তু মই যিটো আপুনি ব্ৰাহ্মণৰ কথা কৈছিল, যে মই তেখেতসকলে সেই বিশেষ গুণটো মই নাভাবোঁ কাৰণে মই নাযাওঁ। কিন্তু মোৰ ৱাইফে কৈছে মনে মনে, পাছত মই গম পালোঁ, যাই কেনে মোৰ বাচ্চাৰ নামটো মানে হেৰিটো ভালকৈ থৈছিল, ৰাখিটো গণনা কৰিছে। গতিকে এইটো ধ্ৰুৱ সত্য কথা, এইটো সকলো জানে। প্ৰত্যেকটা ল'ৰা ছোৱালী, আপোনাৰ যদি বাচ্চা জন্ম হয়, আপোনাৰ ফাদাৰ মাদাৰে নিশ্চয় যাব বা আপুনি যাব যে গণকৰ ওচৰত যাওঁ, আমি কি লগ্ন হেৰি কি ৰাখিৰ মানুহ, আৰু সেই ৰাখিৰ হিচাপে নামটো ৰাখোঁ। আগতে আমাৰ নাম ৰাখিছিল, আজিকালি আমাক ৰাখিটো আইডেণ্টি কৰি দিয়ে, এই তুমি মকৰ ৰাখিৰ মানুহ, তুমি কুম্ভ ৰাখিৰ মানুহ, এনেকুৱা ৰাখি আইডেণ্টি কৰি দিয়ে, তেতিয়া নামটো আমি পচন্দ নকৰোঁ। এতিয়া মোৰ ছোৱালীৰ নাম মই নিজে ৰাখিছোঁ, মোক কিন্তু গণকে ৰাখিটো পচন্দ কৰি দিছে। কথাটো বুজি পাইছে? তাৰমানে এতিয়াও এটা কথা স্পষ্ট, এই যে ৰজাৰ দিনৰ পৰা আপুনি যিটো ক'লে যে উপদেষ্টাই যে মানে বৰ্তমান প্ৰচলিত হৈ আছে, কিন্তু আপুনি আন এটা কথাও কিন্তু কৈছিলে যে প্ৰচলিত হৈ আছে ঠিকেই, কিন্তু আপোনালোক দুখীয়া। ভাৰতীয় সংবিধানে দুখীয়া বুলি কাকো সংৰক্ষণ দিয়া নাই। এইবাৰ বিজেপি চৰকাৰে এইটো হুমজিলি কৰিছে, এইটো বেলেগ কথা। কিন্তু এইটো এতিয়াও ন্যায়ালয়ৰ অধীনত,
ব্ৰাহ্মণসকলে পাব লাগে নালাগে সংৰক্ষণ? পাওক, চবেই পাওক, মোৰ ক'ব লগা একো নাই। কিন্তু ঘটনা হৈছে কাইটাটো মিলিব লাগিব না। আপুনি ভাৰতীয় সংবিধানখন দলিয়াই যদি দি কেনে কৰে তেতিয়া মোৰ ক'ব লগা নাই। সংবিধানক অৱমাননা কৰাৰ কিন্তু অধিকাৰ সংবিধান যদি আপুনি মানে তেতিয়াহ'লে ব্ৰাহ্মণে সংবিধানক কোনেও অৱমাননা কৰিব নোৱাৰে, সেইটো কথা নহয়। ব্ৰাহ্মণে যদি সংবিধান অৱমান নকৰে, তেওঁ কৈছে কথাটো অলপ বেলেগ ধৰণৰ কথা। কিন্তু ব্ৰাহ্মণে সংবিধান জ্বলোৱা উদাহৰণ আছে এই ভাৰতবৰ্ষত। আৰু আদিকালৰ পৰা সংবিধান ৰচনা হোৱাৰ আগৰ পৰাই ভাৰতীয় সংবিধানৰ বিৰোধিতা ব্ৰাহ্মণে আৰম্ভতে কৰি আহিছে। বাবা চাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি জ্বলাইছিল, এই RSS জ্বলাইছিল। RSSটো আজিৰ তাৰিখত ব্ৰাহ্মণ নেতৃত্ব লৈ আছে, তেওঁলোকে প্ৰতিমূৰ্তি জ্বলাইছিল আম্বেদকাৰৰ। এইবিলাক ইতিহাস নহয়। আমি ৰাজ্যিক প্ৰেক্ষাপটত আমি সেইখিনি কৰি আমি ভাৰতীয় বুলি ক'ব লাগে। লগত আমাৰ সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীৰ কোনো লিংক আপ নাই বা কোনো হেৰিও দেখা নাপাব বা আমি শুনাও নাই, আমাৰ ওপৰৰ নেতৃত্বইও আমাক হেৰি কৰা নাই। তো এইটো আমি ৰাজ্যিক এটা আপোনাৰ নাই। আপুনি যিটো অনুষ্ঠান আপুনি নেতৃত্বলৈ আহিছে, আপোনাৰ অনুষ্ঠানটোৰ নাম বোধহয় জাতি সংৰক্ষণ সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনী। সদৌ অসম ব্ৰাহ্মণ সন্মিলনী, ব্ৰাহ্মণ সন্মিলনী, হয় ব্ৰাহ্মণ। আচ্ছা, যাওক যে আপুনি মানে যদি ব্ৰাহ্মণ হিচাপে জন্ম পায়, মানুহ হিচাপে জন্ম পায়, আমাৰ ক'ব লগা একো নাই। তেওঁ যদি মানুহ হিচাপে জন্ম পায়, মানুহ বুলি কয়, আমাৰ ক'ব লগা একো নাই। কিন্তু ব্ৰাহ্মণ বুলি যদি কয়, আমাৰ ক'ব লগা আছে। কাৰণটো তেওঁ মুখেদি জন্ম হ'ব লাগিব। ব্ৰহ্মাৰ মুখেৰে যিয়ে জন্ম পাইছিল সি ব্ৰাহ্মণ। আজি ব্ৰহ্মা নাই, ব্ৰহ্মাৰ পুতাকটো আছে, পুতাকৰ পুতাকে জন্ম পাব লাগিব, মুখেৰে জন্ম পাব লাগিব। আমি আপোনাক সম্ভৱ নে বাৰু আজিৰ সময়ত মানুহৰ মুখেৰে জন্ম পোৱাটো সম্ভৱ নে? আপুনি কি ক'ব? তাৰ আগতে মই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। নিশ্চয়। এই NETVৰ ভাৰত 24ৰ টিভিৰ জৰিয়তে সকলো অসমৰ ৰাইজক, লগতে আজিৰ আলোচক মাননীয় জয়ন্ত মোহন দাস আৰু নীলমণি শৰ্মাক মই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ, যে এটা সত্য কথা ক'ব বিচাৰিছোঁ। নিশ্চয়। অসমৰে নহয়, ভাৰতৰ নাথযোগী জাতি নহয়, সম্প্ৰদায়, এটা ধৰ্মীয় সম্প্ৰদায়। আৰু এই জাতিভেদ, শ্ৰেণীভেদ, যি ব্ৰাহ্মণ শূদ্ৰ বৈশ্য, ব্ৰাহ্মণ শূদ্ৰ বৈশ্য আৰু কি আছিলে ক্ষত্ৰিয়, এই বেনাৰটোত নাথযোগী মুক্ত, নাথযোগী ইয়াত সোমোৱা নাই। আপোনালোকে সংৰক্ষণ বিচৰা নাই? সংৰক্ষণটো পিছত আহিব। একাংশ বিচাৰিছে কিন্তু সংৰক্ষণ যে আমাৰ বিচৰাৰ কাৰণে মোৰ ওপৰত 1 কোটি টকা কেছ কৰি আছে এই চান্দাজীৱী চান্দা একাংশ। মই স্পষ্ট, আপোনাৰতো একাংশ জাতিদ্ৰোহী বুলিও কৈছে, একাংশ জাতিদ্ৰোহী বুলিও কৈছে। নহয়, আলোচনা পাতক। হয় হয় হয়, আলোচনা পাতক। অকলে জাতিদ্ৰোহী বুলি ক'লে তুমিয়ে ক'লা। ব্যক্তিকেন্দ্ৰিক ব্যক্তিগতভাৱে কৈছে। আমাৰতো আজি এখন আলোচনা পাতক। মই যিটো কথা কৈছো, আপুনি কোৱাটো আমাৰ আপোনাক ব্যক্তিগতভাৱে যিটো আক্ৰমণ কৰিছে সেইটো আমাৰ কিন্তু চৰ্চাৰ বিষয় নহয়। আপুনি কোৱাৰ কাৰণে মই কথাটো ক'লো। নহয়, মই কৈছো যিটো মই যি ক'ম, মই যিটো ইয়াত বক্তব্য আজি ৰাখিম, সেইটো অখিল ভাৰতীয় বক্তব্য। কাৰণ মই অখিল ভাৰতীয় পঢ়া শুনা কৰোঁ, অখিল ভাৰতীয় কৰোঁ। এইখন সম্প্ৰদায়ৰ ইতিবৃত্ত আপোনালোকৰ NETVক মই আজি দি থৈ যাম, গোটেই চাব। ইয়াত মানে নাথৰ বিষয়ে সকলো জানিব। গতিকে দাস ডাঙৰীয়াৰ, মাননীয় দাস ডাঙৰীয়াৰ যিটো অভিযোগ, জয়ন্ত মোহন দাস, সেই অভিযোগত আমাৰ নাথযোগীক নাসামৰিব, কাৰণ আমি জাতিভেদত নায়েই। আৰু লগতে এওঁক এটা ক্লিয়াৰিফিকেশ্যন দিছোঁ। আচলতে আপোনালোকে জানে 2 শ্ৰেণীৰ ব্ৰাহ্মণ মানে বামুণ বা হেৰি মিলি অখিল ভাৰতীয় যিটো কনচেপ্ট, সেই কনচেপ্টত আছে ব্ৰাহ্মণ 2 প্ৰকাৰ। এইখন কিতাপত সকলো বিখ্যাত মানুহৰ উক্তি আছে, ভাষ্য আছে, গৱেষকৰ মন্তব্য আছে। ব্ৰাহ্মণ 2 শ্ৰেণী। আজি NETV আমাৰ আলোচক মণ্ডলীয়ে নহয়, NETV 24 ভাৰত 24 নহয়, অসমৰ সকলো শ্ৰোতাই জানক, মানে জানি লওক, ব্ৰাহ্মণ 2 শ্ৰেণী। এইখন কিতাপ তাৰ সাক্ষী।
এইখন কিতাপ তাৰ সাক্ষী শ্ৰেণীকেইটা কৈ দিয়ক সেই শ্ৰেণী হ'ল ৰুদ্ৰজ ব্ৰাহ্মণ আৰু ব্ৰহ্মজ ব্ৰাহ্মণ এওঁলোক বামুণ সম্প্ৰদায় সেই ব্ৰহ্মা বিষ্ণুৰ পৰা আৰম্ভ হোৱা আমি ৰুদ্ৰজ ব্ৰাহ্মণ শিৱৰ পৰা আৰম্ভ হোৱা আপোনালোকৰ ব্ৰাহ্মণ য়েছ ৰুদ্ৰজ এইখন কিতাপ লিখি যাম আপোনালোকৰ ব্ৰাহ্মণ কি ক'ব কি ক'বৰ আগতে এখন কিতাপ পঢ়ি ল'ব লাগিব এখন অল ইণ্ডিয়া এইখন লিখক অল ইণ্ডিয়া পুৰোহিত সন্মিলনীৰ সভাপতিয়ে লিখা আমি কিতাপখনৰ বিষয়ে তেখেতক কিয়নো নাথ সম্প্ৰদায়ৰ ইতিবৃত্ত এই নাথ সম্প্ৰদায়ৰ যিখন ইতিবৃত্ত এইখন আমাৰ এনিভাৰ 24 তেখেতে আমাক দিছে আমি এনিভাৰ 24 সংৰক্ষণ কৰিম ইচ্ছা কৰিলে সকলোৱে অধ্যয়ন কৰিব পাৰিব কিন্তু যিহেতু আমাৰ হাতত সময় কম অধ্যয়ন কৰাৰ সময় যিহেতু কম কিন্তু তেখেতৰ ব্যক্তিগত মতামত এটা আছে কোৱাৰ আপুনি কি ক'ব যে নাথযোগীসকল ব্ৰাহ্মণ হয় নে নহয় তাকে এতিয়া ব্ৰাহ্মণৰ পৰিভাষাটো আকৌ নতুনকৈ শিকিব লাগিব যেন পাইছোঁ আৰু এইখন কিতাপ দি গ'লো মই আমি চাম বাৰু তেখেতক কোৱা অধিকাৰ আছে তাৰপিছত মই যিমান দূৰ জানো গতিকে ব্ৰাহ্মণটো বাকী আৰু তেওঁ শুদ্ধ হ'ব পাৰে কিতাপখনৰ মতে সেইটো নাজানো আৰু সেইটো তেওঁৰ ব্যক্তিগত মন্তব্য বা তেওঁৰ হেৰি বেলেগ আৰু মই তাৰ ওপৰত ক'ব নাযাওঁ আৰু মই কিন্তু ব্ৰাহ্মণ বুলি ক'লে আমাৰ এক ধৰণৰে ব্ৰাহ্মণ আছে আৰু বাকী আমাৰ উপদেষ্টা আছে আৰু আমাৰ ভাতৃ সংগঠন আছে 2-4 আমাৰ বহুখিনি সংগঠন আছে তেওঁলোকৰ যিমানবিলাক আমাৰ উপদেষ্টা বা ধৰ্মগুৰু টাইপৰ মানুহ বা আমাৰ যিখিনি ইণ্টেলেকচুৱেল মানুহ তেওঁলোকে ভালকৈ জানিব বিষয়টো তেওঁলোকে বিষয়টো ভালকৈ উত্থাপন কৰিব পাৰিব সেইটো বিষয়ত মোৰ বৰ বেছি দখল এটা নাই মোৰ চিধা কথা মোৰ অৰ্থনীতিৰ ওপৰত মোৰ ক'ব লগা আছিলে মানে নিশ্চয় আমাৰ যিখিনি অৰ্থনীতি আমি যিখিনি সুবিধা আমি পোৱা নাই এতিয়া মই এটা কথা বিচাৰিছোঁ ক'ব বিচাৰিছোঁ মই শুনিম এটা কথা সন্মানীয় দৰ্শকসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ তেখেতে এটা কথা কৈছে যিসকল অভিজ্ঞ ব্যক্তি যিসকল এই সমগ্ৰ বিষয়টোৰ লগত পৰিপুষ্ট বা জ্ঞানী ব্যক্তি সেইসকলে কমেণ্ট যোগে কিন্তু জনাব পাৰে ব্ৰাহ্মণৰ যি সংজ্ঞা দিয়া হৈছে আমাৰ সন্মানীয় নীলকান্ত নাথ ডাঙৰীয়া সন্মানীয় নীলমণি শৰ্মা ডাঙৰীয়াই দুটা পৃথক মন্তব্য দিছে ব্ৰাহ্মণ সম্পৰ্কত আমি কমেণ্ট যোগে অনুৰোধ কৰিছোঁ যিসকল অভিজ্ঞ ব্যক্তি আছে যিসকলে আমাৰ অনুষ্ঠান চাই আছে সেইসকলে কমেণ্ট যোগেও আমাক কিন্তু পৰামৰ্শ দিব পাৰে আৰু এই সম্পৰ্কে মতামত আগবঢ়াব পাৰে কিয়নো ষ্টুডিঅ'ৰ মজিয়াত যিহেতু কেৱল মাত্ৰ আমি 4জন ব্যক্তি বহি আছোঁ সকলোকে বহাটো যিহেতু সম্ভৱ নহয় তথাপিও আমি এটা কথা পুনৰ কৈছোঁ যে কমেণ্ট যোগে কিন্তু আপোনালোকে এই যি সংজ্ঞা যি মতবিৰোধ হৈছে এগৰাকীয়ে কৈছে যে 2 প্ৰকাৰৰ ব্ৰাহ্মণ আছে আৰু এগৰাকীয়ে কৈছে যে ব্ৰাহ্মণ আমি নতুনকৈ শিকিব লাগিব হয়তো বা ব্যংগাত্মক কৰি যদিও কৈছে ব্ৰাহ্মণৰ সংজ্ঞা এটা বুলিয়ে কৈছে আপোনাক কমেণ্ট যোগে জনাওক হয় সময় এইটো কিন্তু তেখেতে এটা কথা কৈ আছিলে অকণমান আপোনাৰ কাষলৈ আহিম বাৰু তাকে মানে মই ক'ব বিচাৰিছিলোঁ যিখিনি ধৰ্মীয় কথা যিখিনি ধৰ্মৰ ভিতৰৰ কথা সেই কথাখিনি মোতকৈ অভিজ্ঞ মানুহ বহুত আছে তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰে কমেণ্টৰ সুবিধা ৰাখিছোঁ আমি কমেণ্টৰ সুবিধা জনাব বাৰু মোৰ মূল কথা হ'ল এতিয়া চাওক জয়ন্ত মোহন দাস ডাঙৰীয়াই মই তেখেতক এটা মানে ক'ব বিচাৰিছোঁ তেখেতে 2 বছৰ জেনেৰেল হৈ আহক আৰু মই তেখেতৰ ঠাইত যাওঁ 2 বছৰ এক্সচেঞ্জ মই এইটো মানে জাষ্ট মই সুধিছোঁ আৰু তেতিয়া তেখেতে গম পাব কোভিডৰ ভেকচিনটোক বাহিৰে আমি ফ্ৰী একো পোৱাই নাই এক্সেপ্ট কোভিডৰ ভেকচিনটো ফ্ৰী পাইছোঁ ন' ডাউট সেইটো ফ্ৰী আছে বাকী আমি ফ্ৰী পোৱা নাই আমাৰ ৰেচন কাৰ্ডৰ নাই আজি আমাৰ বাচ্চা এটাই যদি কম্পিটিটিভ এক্সামত আজি যদি ফৰ্ম ফিল আপ কৰিব লাগে 1500 পৰা 2000 টকা চালান কাটিব লাগে কম্পেৰেটিভলি SC OBCৰ 500 টকা 200 টকাত হৈ যায় সেইটো ফেক্ট আপুনি ৰিচাৰ্চ কৰি গম পাব সেইটোৱে মই সেইটোৰ কাৰণে কৈছোঁ যে তেখেতে আমাৰ ঠাইত আহি চাওক 2 বছৰ চাওক তেতিয়া কি ফেচ কৰে আগতে মানুহে কৈছিলে ব্ৰাহ্মণৰ ঘৰত জন্ম পাইছ পৰমান্ন খাবি ঘিউ মৌ খাবি পৰমান্ন খাবি প্ৰবাদ আছে তাকে সৰুতে আমিও ভাবিছিলোঁ ভাল বঢ়িয়া পৰমান্ন খাই আছোঁ প্ৰবাদ হেৰি ঘিউ মৌ আৰু ইমান ধুনীয়া তাৰপিছত এতিয়া গম পালোঁ এই বস্তুবিলাক সেইটো কাৰণে মই তেখেতক কৈছোঁ দাস ডাঙৰীয়াক যে এতিয়া গম পাব আমাৰ যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ বা ব্ৰাহ্মণটো আজিকালি চাওক উঠি অহাৰ পিছতেই জাষ্ট যেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিল তেতিয়া দিব লাগিল ৰিজাৰ্ভেশ্যনৰ ফিজটো এক্সট্ৰা জেনেৰেলৰ ফিজটো এক্সট্ৰা তাৰপিছত লাহে লাহে যেতিয়া এই আৰু যিবিলাক চৰকাৰী আঁচনি আপোনালোকে ষ্টাডি কৰক চৰকাৰী আঁচনিৰ 80% মানুহে নাপায় আমাৰ ব্ৰাহ্মণ 80% নাপায়
20% কিবা এটা কৰি যোগাৰ কৰি কিবা কৰি লয় আৰু ফেক্টছ আছে এইটো তো সেইটো কাৰণে মই জাষ্ট কৈছোঁ অৰ্থনৈতিক মানে আমাক অৰ্থনীতিৰ হেৰিটো লাগে ষ্ট্ৰেংথটো নাই আমাৰ সেইটো কাৰণে মই দাস ডাঙৰে কৈছোঁ যে 2 বছৰ তেখেতে মোৰ তাত আহক মই তেখেতৰ তাত যাওঁ 2 বছৰ মই কি পাওঁ আৰু তেখেতে কি পায় 2 বছৰ পিছত আমি বিশ্লেষণ কৰিলে আৰু ধুনীয়া হৈ যাব ক্লিয়াৰ হৈ যাব এটা সময় নগৰীয়া মই এটা কথা দৰ্শকসকলে যিটো চাই আছে আমাৰ এটা কথা প্ৰবাদ আছে বামুণ আৰু ব্ৰাহ্মণ একেই নে পৃথক আপুনি এবাৰ স্পষ্টীকৰণ দি দিয়কচোন এইটো প্ৰবাদ মানে এইটো মানুহে কোৱা কথা আৰু এইটো কিছুমানে ধৰক তাক লৈ এটা ডাঙৰ ডিবেট সৃষ্টি কৰিব বামুণ সচৰাচৰ মানে মানুহে কৈছিলে বামুণ ব্ৰাহ্মণ শব্দটোৰ অৰ্থ আছে তত্ত্বগধুৰ অৰ্থ সেইটোকে বামুণ বুলিয়ে কয় বাৰু আমাৰ মানে চিধাকে ক'লে বামুণ বুলি কয় আৰু কিন্তু তাৰে তত্ত্বগধুৰ ব্ৰাহ্মণটো ব্ৰহ্মৰ তত্ত্ব ব্ৰহ্মৰ যিটো গুণ ব্ৰহ্মৰ গুণটো থকা মানুহক ব্ৰাহ্মণ বুলি কোৱা হয় তাৰ মানে কি ডেট মেক চেন্স সেইটো মানে ধৰক তেওঁৰ ষ্টাডি লাগিব তেওঁৰ ধৰ্মৰ ওপৰত দখল লাগিব তেওঁৰ অৰ্থনীতিৰ ওপৰত দখল লাগিব ৰাজনীতিৰ ওপৰত দখল লাগিব গোটেইখিনি বস্তু মানে জ্ঞানৰ ওপৰত তেওঁৰ দখল লাগিব তাৰ পিছতহে তেওঁক ব্ৰাহ্মণ বুলি কয় আপুনি যেহেতু ৰাজনীতিৰ কথা কৈছে মই এটা স্পষ্ট ক'ব বিচাৰিছোঁ আপোনালোকৰ ব্ৰাহ্মণসকলক এটা সময়ত ৰজাৰ উপদেষ্টা আছিল আজিৰ তাৰিখত যদি মই কওঁ মই নাম ল'ব বিচৰা নাই তেখেত কিন্তু ৰজা উপদেষ্টা হৈ থকা নাই আপোনালোকৰ ব্ৰাহ্মণৰে হয় তাৰ পাছতে আপোনালোকৰ এই দুৰৱস্থা সেইটো হয় নাই গম পাইছোঁ উপদেষ্টা আজি ৰজা হ'ল কিন্তু উপদেষ্টা হৈ থকা নাই নাই সেইটো কাৰণে মই মানে কৈছোঁ যে তেখেতে চাওক নাই তাকে সেইটো কাৰণে কৈছোঁ যে তেখেতে চাওক তেখেতে নিশ্চয় গম পাব আমি কেনেকুৱা মানে চিটুৱেশ্যনত আছোঁ বৰ্তমান তেখেতে নিশ্চয় গম পাব আৰু তেখেতক মানে জনাবৰ কাৰণেই যেনিবা মই কথাষাৰ কৈছোঁ তেখেতে চাওক তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ মই তেখেত চাওক আমাৰ এই প্ৰব্লেমবিলাক অলপ সলভ কৰাৰ কাৰণে ব্যৱস্থা লওক সেইটোৱে আৰু নিশ্চয়কৈ যুৱ প্ৰজন্মৰ যিহেতু নেতৃত্ব বহন কৰিছে অৰ্থনীতিৰ কথা ক'বই উদাহৰণ আছে আমাৰ লগত পঢ়া বহুকেইজন আছিলে তেওঁলোকৰ কিছু আমিও দেখিছোঁ বৰ্তমান সময়ত আৰ্থিকভাৱে বৰ সমস্যা হৈছে আমি দেখিছোঁ স্পষ্ট ব্ৰাহ্মণ সম্প্ৰদায়ৰে হয় এটা কথা কিন্তু স্পষ্ট আমাৰ স্কুলত আমি যেতিয়া পঢ়ি আছিলোঁ হয় সৰস্বতী পূজাত বিশেষকৈ ব্ৰাহ্মণ পোৱা বৰ অসুবিধা হয় বিৰাট অসুবিধা হয় তেতিয়া কিন্তু আমাৰ লগৰ দুজনমান আছিলে তেওঁলোকে সৰস্বতী পূজা চলাইছিলে তেতিয়া আমি ভগৱানতকৈও শ্ৰেষ্ঠ বুলি ভাবোঁ তেওঁলোকক কাৰণ য'ত বহি থাকে আমি আঁতৰৰ পৰা প্ৰণাম কৰোঁ কিন্তু আজি আপুনি শুনি হয়তো আচৰিত হ'ব বিশ্বাস নকৰিব তেওঁলোকৰ যিটো মানে আৰ্থিক যিটো অৱস্থা মানুহ হিচাপে ঠিকে আছে আৰ্থিক যিটো সমস্যা দেখিলে আমাৰো বেয়া লাগে একদম মানুহ মই স্পষ্ট এতিয়া আপোনাৰ কাষলৈ এটা প্ৰশ্নলৈ পোনপটীয়া আপুনি এটা কথা কৈছিল যে সংৰক্ষণটো আপুনি উঠাই দিয়া কথা কৈছে দেশৰ বিভিন্ন ৰাজ্যত যিটো জনগোষ্ঠীৰ সংখ্যা বেছি সেই জনসংখ্যাৰ ভিত্তিত সংৰক্ষণৰ দাবী উত্থাপন হৈছে শেহতীয়াকৈ বিহাৰত কিন্তু জাতিগত জনগণনা ইতিমধ্যে আৰম্ভ হৈ গৈছে এই দাবীটো অসমতো আপুনি উত্থাপন হোৱাটো বিচাৰে নেকি এইটোতো জনসংখ্যাৰ ভিত্তিত দাবীটো আমি আগৰ পৰাই কৰি আছোঁ মই এটা অনুষ্ঠানত জড়িত মই যদিও পৰিচয় দিয়া নাই গতিকে পৰিচয়টো ডাঙৰ এবাৰ দি দিয়ক ৰাইজৰ সুবিধা হ'ব পৰিচয়টো দিলে ভাল দেই পৰিচয় নিদিয়াকৈ কথা ক'লে আমাৰো দিগদাৰ হয় মানে অকণমান পৰিচয় দি দিয়ক মই ভাৰত মুক্তি মৰ্চাৰ মানে ৰাজ্যিক প্ৰেচিডেণ্ট জয়ন্ত মোহন দাস পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম আমি যিটো সংগঠন মই নেতৃত্ব লৈ আছোঁ অসমত গতিকে আমি জনসংখ্যাৰ আধাৰত আমি সংৰক্ষণৰ দাবী উত্থাপন কৰিছোঁ আৰু ইভিএমৰ বিৰুদ্ধেও আমি লাগি আছোঁ আৰু এতিয়া মই প্ৰশ্ন মানে তেখেতৰ প্ৰশ্নৰ মানে উত্তৰ মই কিছু কথা ক'ব বিচাৰিছোঁ আমাৰ হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ গ্ৰন্থ হ'ল কি বেদত কৈছে ব্ৰহ্মাই মুখেৰে যাক জন্ম দিছে সেই ব্ৰাহ্মণ গতিকে ব্ৰাহ্মণৰ কনচেপ্ট হাজাৰ লিখক আজিৰ তাৰিখত কিন্তু শ্ৰেষ্ঠ যিখন গ্ৰন্থ সেই গ্ৰন্থমতে ক'ব লাগিব যে যিয়ে মুখেৰে জন্ম পাইছে সিয়ে ব্ৰাহ্মণ হয় আদাৰৱাইজ বেলেগবিলাক নহয় আৰু আপুনি যদি চাই ব্ৰাহ্মণৰ মাজত অজস্ৰ জাতি আছে ব্ৰাহ্মণৰ ভিতৰত অজস্ৰ জাতি আছে আপুনি আজি কামাখ্যা মন্দিৰত যাওক আজিতো খুব সুন্দৰ অনুষ্ঠান চলি আছে অম্বুবাচী চলি আছে অম্বুবাচীৰ সেই সুবিধাটো পায় নে নাপায় ক'ব নোৱাৰোঁ অম্বুবাচীৰ দুদিন পিছত যাব যাই কেনে এখন পূজা দিব তাতে যিটো বলি কাটে সেইজনে কিন্তু পূজা নকৰে মাইণ্ড কৰিব কথাটো যিজনে বলি কাটে তেওঁ কিন্তু পূজা নকৰে আৰু পূজা যিজনে কৰে সেইজনে কিন্তু বলি নাকাটে তাৰ দনা যিজনে পেলায় সেইজনে কিন্তু পূজা নকৰে আৰু মানে পূজা কৰাজনে দনা নেপেলায়
তাৰমানে ব্ৰাহ্মণৰ মাজতো বহুত জাত আছে না আমি এটা কথা শুনিছো কামাখ্যাৰ কথা আমি ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰোঁ কামাখ্যাৰ এখন দেৱত্বৰ বোৰ্ড আছে গম পাব যিকোনো পূজাখন দিলে গ'ল মই কামাখ্যাৰ পূজা এখন দিছোঁ দেৱত্বৰ বোৰ্ড আছে পূজাত গৈছোঁ বোৰ্ডে সেইটো ডিচাইড আৰু কৰিব ব্ৰাহ্মণে যাক সেৱা কৰে তেওঁ দলৈ আজি কামাখ্যাৰ যিটো মানে হেৰি দেৱালয় আছে তাৰ মালিক কোনি দলৈ সংগঠন দলৈ সমাজ গতিকে বাকী যিবিলাক আছে ব্ৰাহ্মণৰ মালিক থাকে নেকি ব্ৰাহ্মণৰ মালিক আছে দলৈ দলৈ পূজা কৰে প্ৰথম শুনিছোঁ সেৱা নাজানো আৰু সেৱা কৰে আৰু মই যেতিয়া ৰঙিয়াত কোন চৰ্চৰ পৰা দীপ্তেশ্বৰী গৈছে মন্দিৰ মই আছে গম পোৱা নাই দীপ্তেশ্বৰী মন্দিৰত যাওঁতে এটা পূজাৰ ভাগ মানে দলৈৰ কাৰণে এক্সট্ৰা কৰি ৰাখিছে কৈছে যিটো আমাৰ দলৈ দিব লাগিব গতিকে ব্ৰাহ্মণৰ মাজত জাত আছে আৰু তাতকৈ ডাঙৰ কথা যেতিয়া নলবাৰীত আজি কিছু বছৰ আগত টগৰীয়া আছিল টগৰীয়া যেতিয়া আহে তেতিয়া নলবাৰীৰ ওচৰত এটা ঐতিহ্যপূৰ্ণ মন্দিৰ আছে বালিদাসা মন্দিৰ সেই বালিদাসা মন্দিৰত যায় পূজা কৰিব যাওঁতে তাৰ যিটো পৰম্পৰাগতভাৱে পূজা কৰি অহা ব্ৰাহ্মণ আছিল তেওঁলোকক ওলাই দিছে আপোনালোকে ওলাই যাওক তাৰপাছত টগৰীয়াই নিজে গৈ ভিতৰত পূজা কৰিছে তাৰপিছত আমি গম পালোঁ দুই এজনে সুধিলে কৈছে নহয় এইবিলাক আমাৰ আচল ব্ৰাহ্মণ নহয় ব্ৰাহ্মণৰ আচল নকল থাকে আছে ব্ৰাহ্মণৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ হ'ল নম্বুত্তাৰী ব্ৰাহ্মণ যিটো জম্মু কাশ্মীৰত থাকে যিটোক আজি আপোনালোকে প্ৰত্যুত্তৰ দিব পাৰে কিন্তু তাকে আৰু তাৰপিছত আছে কোব্ৰা ব্ৰাহ্মণ আমাৰ যেনেকৈ মিথুন চক্ৰৱৰ্তী যেতিয়া সেই যোৱা নিৰ্বাচনত হেৰি কৰিছিল তেতিয়া পেপাৰ কাটিংবিলাক চালে গম পাব যে তেওঁ কোব্ৰা ব্ৰাহ্মণ বুলি নিজে পৰিচয় দিছিলে এখন নৰেন্দ্ৰ মোদীৰ মিটিঙত যে মই কোব্ৰা ব্ৰাহ্মণ গতিকে মই কাক কেনেকৈ কি কৰিব লাগে মই জানো তাৰমানে কোব্ৰা মানে কি আজি তোৰ সাপ গতিকে এইটো মিথুন চক্ৰৱৰ্তী ৱেষ্ট বেংগলৰ ভাষণ তেখেতে যি কৈ আছে নৰেন্দ্ৰ মোদী উপস্থিত আছে তেখেতৰ নিজা মন্তব্য ব্ৰাহ্মণৰ কেইটা ভাগ কেইটা প্ৰকাৰ সেইটো ওলাই সেইটো তেওঁলোকৰ নিজা তাতে যিবিলাক কোব্ৰা ব্ৰাহ্মণ আছে কোব্ৰা ব্ৰাহ্মণবিলাকো নিজকে শ্ৰেষ্ঠ বুলি মানে ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি মানে কোব্ৰা ব্ৰাহ্মণ আৰু বাবা চাহেব আম্বেদকাৰে এটা ৰেফাৰেঞ্চত কৈছিল ব্ৰাহ্মণ বদমাছ কিন্তু পুনৰ ব্ৰাহ্মণ মহাবদমাছ পুনৰ ব্ৰাহ্মণবিলাক কলা জাতৰ ব্ৰাহ্মণ গতিকে বাবা চাহেব আম্বেদকাৰৰ ৰেফাৰেঞ্চ মই এইকাৰণে দিছোঁ তেখেতে ঠিক আছে বাবা চাহেবৰ ৰেফাৰেঞ্চ মতে তেখেতে বামুণক গালি পাৰি আছে ঠিক আছে বুলি কৈছিল বাবা চাহেবৰ নাম লৈ বামুণক গালি পাৰি আছে বাবা চাহেবৰ কিতাপখন তেওঁ গোটেই পঢ়িছেনে মই নাজানো মোৰ সন্দেহ আছে মই লিখিছোঁ বাবা চাহেবৰ ওপৰত তেওঁ বাবা চাহেবৰ নাম লৈ তেখেতে বামুণক গালি পাৰি আছে সেইটো মই তেখেতক ব্যক্তিগতভাৱে মই একো কৰা নাই তেখেতে যি কৈ আছে কওক বাৰু ঠিক আছে মুখেৰে জন্ম পোৱা হয় তেতিয়াহ'লে তেওঁৰ গাত লাগিব আপুনি যদি মুখেৰে জন্ম পাইছে আপোনাক মই গালি পাৰিছোঁ এতিয়া আপুনি যদি মুখেৰে জন্ম পৰা আপোনাক মই গালি মই আপোনাক কিন্তু গালি পৰা নাই যদি আপুনি মুখেৰে জন্ম মই এইখিনিতে এতিয়া চা হৰিহৰ বিপ্লৱ ব্ৰাহ্মণৰ মুখেৰে জন্ম পাইছে নেকি গোপীনাথ বৰদলৈ ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী গোপীনাথ বৰদলৈ হেম বৰুৱা হৰিহৰ বিপ্লৱ মাধৱ কন্দলী এইবিলাকতো ক'লেতো বহুত হ'ব গতিকে এতিয়া এটা প্ৰশ্ন কিছুমান কৰিব বিচাৰিছোঁ হয় সন্মান সহকাৰে হয় নিশ্চয় দাস ডাঙৰীয়াই আজি 21 শতিকাত মুখেৰে সন্তান জন্ম দিয়া কথাটো বিশ্বাস কৰেনে আপুনি বেদ বিশ্বাস কৰে নে নকৰে নহয় মই যিটো মই আপোনাক সুধিছোঁ বেদ বিশ্বাস কৰে নকৰে মইতো যদি হিন্দু ধৰ্মৰ বেদ বিশ্বাস কৰে আপুনি এই কথাটো বিশ্বাস কৰিব হিন্দু ধৰ্ম আৰু যদি হিন্দু ধৰ্মৰ বেদ বিশ্বাস নকৰে শুনক হিন্দু ধৰ্মৰ বেদৰ বৈদিক যুগৰ বহুত আগতে সনাতন সভ্য ধৰ্ম হেৰি কৰিছে আৰু মই সেই সভ্য ধৰ্মৰ প্ৰতিনিধি হিচাপে ইয়াত উপস্থিত আছোঁ আচলতে সনাতন শব্দটো কোনো যদি ঐতিহ্যপূৰ্ণ শব্দ সনাতন শব্দটো যদি অতি পুৰণি শব্দ তেতিয়াহ'লে হিন্দু ধৰ্মৰ যিবিলাক গ্ৰন্থ যেনেকৈ বেদ পুৰাণ উপনিষদ এইবিলাক কিতাপৰ মাজত নিশ্চয় সনাতন শব্দটো থাকিল হয় যেনেকৈ হিন্দু শব্দটো থাকিল হয় আপোনাৰ কথাটো মই বাদ দিওঁ মই পঢ়িছোঁ মই বেদ পঢ়িছোঁ পুৰাণ পঢ়িছোঁ উপনিষদ পঢ়িছোঁ আছে মোৰ তাত আৰু মই কৈছোঁ যে মই কৈছোঁ যে বেদ পুৰাণ উপনিষদ ক'তো কিন্তু সনাতন শব্দ ক'তো কিন্তু হিন্দু শব্দ নাই অধ্যয়ন কৰক অধ্যয়ন কৰক নহয় মই অধ্যয়ন কৰি আপোনাক কৈছোঁ যদি আছে আপুনি মোক ক'ব যে মোক কিতাপখনত আছে সনাতন শব্দ আছে ক'ত আছে মই আপোনাক কৈছোঁ সনাতন শব্দ আছে এংকুৰ মহোদয় এতিয়া এইবিলাক আলোচনা আজি নহয় সনাতন শব্দটো আছে বুদ্ধৰ বাণী সনাতন সনাতনটো মই আপোনালোকৰ কথা শুনি আপোনালোকে যি কাৰ্যসূচী সেইমতে আগবঢ়াওক না আমি কৈছোঁ যে যিটো আপোনাৰ জনগোষ্ঠীৰ সংখ্যা হিচাপত সংৰক্ষণ হোৱাটো আপোনালোকে দাবী কৰে নেকি নকৰোঁ
য়েছ হয় আমাৰ গোটেই ভাৰতবৰ্ষত 10 লাখৰ পৰা 50 লাখলৈ প্ৰত্যেকখন ষ্টেটতেই মানে আমাৰ নাথযোগীয় লোকৰ সংখ্যা আছে জনসংখ্যা আছে দৰকাৰ বোধে মোৰ ওচৰত ষ্টেটিষ্টিক্স আছে হয় আমাৰ গোটেই ভাৰতবৰ্ষৰ কোনো ষ্টেটে কেতিয়াও ৰিজাৰ্ভেশ্যন বিচৰা নাই স্পেচিয়েল কিন্তু বিহাৰত ইতিমধ্যে জনগণনা আৰম্ভ হৈছে জনগণনা হৈছে হয় জনগণনা হৈছে এছ টি ডিমাণ্ডটো হোৱা নাই এছচি নহয় ৰ'ব এছ চি বুলি নহয় ডিমাণ্ড হোৱা নাই হয় একমাত্ৰ হাৰিয়ানাত ৰিজাৰ্ভেশ্যন দিছে দুটা ৰিজাৰ্ভেশ্যন দিছে এটা হ'ল ঘুমন্ত নাথযোগী আৰু এটা হ'ল অৰ্ধঘুমন্ত মানে সংসাৰী ঘুমন্ত মানে সন্যাসী কাৰণ ধ্যানত থাকেতো ঘুমন্ত বুলিয়ে এই দুটা ৰিজাৰ্ভেশ্যন আছে তাত বাদে মই প্ৰত্যাহ্বান জনাইছোঁ যিবিলাকে নাথযোগী এছ টি ডিমাণ্ড কৰি আছে হয় মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে সেই গোটেই অল ইণ্ডিয়া উদাহৰণ দাখিল কৰক যিয়ে এছ টি বিচাৰিছে কোনেও বিচাৰে আৰু মোতকৈ অধ্যয়নশীল মানুহ মই এটা কথা কৈ লওঁ সিহঁতে আগতে ৰ'ব কৈছিল এক মিনিট মই এতিয়া কৈ আছোঁ আপুনি যেতিয়াই যেতিয়াই পলিটিক্সৰ কথা হেৰি নানিব মই মোৰ ধৰ্মৰ ফিলচফিৰ বিষয়ে ক'ব আহিছোঁ তাৰপিছত গতিকে সেই অৰ্থতেই মই ৰিজাৰ্ভেশ্যন দিয়া বিচৰা নাই মই অপেনলি 3খন পেপাৰ লিখিছোঁ যাৰ কাৰণে আজি মই 1 কোটি টকাৰ মানহানি কেছৰ সন্মুখীন হৈ আজি 9 বছৰে পেঞ্চনৰ ধন শেষ কৰিছোঁ গতিকে সেই মানুহটো কেনেকৈ জনজাতি এছ টি ৰিজাৰ্ভেশ্যন বিচাৰিব আপুনি ৰিজাৰ্ভেশ্যনৰ বিৰোধ কৰিছে য়েছ হয় আমি অন্য এটা প্ৰসংগলৈ আহিছোঁ উমহিতাতে প্ৰশ্ন মোৰ কথাটো শেষ হয় কৰি লওঁ কওক নিশ্চয় নিশ্চয় আচলতে বাবা চাহেব আম্বেদকাৰে এছ চি এছ টি অ' বি চি মাইনৰিটি বা জেনেৰেল বুলি যিবিলাক ক্লাছ কৰিছিল এইটো মানে জাতি নহয় যেনে ক্লাছ ক্লাছ আৰু কাষ্ট দুটা বেলেগ বেলেগ ৱৰ্ড আমাৰ ইংৰাজীত লিখেতো ইংৰাজীত লিখাওঁতে অলপ কিছু ক্ষেত্ৰত অসুবিধা হয় আমাৰ অসমীয়া ভাঙনি কৰোঁতে আচলতে অনুষ্ঠিত জাতি আমি আচলতে তালিকাভুক্ত জাতি অনুষ্ঠিত জাতি বুলি জাতি নাই অসমত ক'তেই বিচাৰক অনুষ্ঠিত জাতি বুলি জাতি নাই অ' বি চি বুলি জাতি নাই তালিকাভুক্ত জাতি তাৰমানে এখন তালিকাত আমাৰ কৈবৰ্ত নমশূদ্ৰ হীৰা বনিয়া এইবিলাক আছে এইটো হ'ল চিডিউল ইংলিছত ৱাৰ্ডটো ক'লে চিডিউল কাষ্ট তাৰমানে তালিকাভুক্ত জাতি গতিকে আমি তালিকাভুক্ত জাতিৰ মানুহ অনুসূচিত জাতি বুলি ক'লে জাতি বিচাৰি নাপায় যদি অনুসূচিত জাতিৰ লোকসকলে আমাৰ এই শ্ব' চাই আছে আপোনালোকৰ কমেণ্ট যোগে কিন্তু এখেতৰ প্ৰত্যুত্তৰ দিব পাৰিব এখেতে কৈছে অনুসূচিত জাতি বুলি কোনো জাতি নাই যেনেকৈ অ' বি চি ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব পিছপৰা জাতি অন্যান্য পিছপৰা জাতি তাকে আজি মানে নতুন নতুন কিছুমান তথ্য গম পালোঁ আৰু ইয়াতে এনি ভাৰত 24ত আহি মানে আমি দিয়া নাই তথ্য তাকে আমি তথ্য দিয়া দাস ডাঙৰীয়াৰ পৰা যে চিডিউল কাষ্টটো মানে কি অনুসূচিত জাতি নহয় জাতি নাই জাতি নহয় আমি তালিকাভুক্ত জাতি তালিকাত গ্ৰামীণৰ 2-3টা কিবা আছে তো সেইবিলাক ইয়াতে গম পালোঁ আজি মানে মোৰ ধন্য হ'লোঁ আৰু আজি মানে ইয়াতে আহি নলেজ অকণমান হ'ল আৰু মানে মই ধন্য হ'লোঁ এটা প্ৰশ্ন আছে যে তিনিলৈকে যে মৃত শিল্প জীয়াই ৰখা একাংশ আছে আমাৰ মৎস্য পৰম্পৰা জীয়াই ৰখা একাংশ জনগোষ্ঠী আছে সেইসকলৰ বাৰু পৰম্পৰা আজিৰ তাৰিখত সংকটৰ গৰাহত বুলি আপোনালোকে অনুভৱ কৰে নেকি তেনেকুৱাইতো দেখি আছোঁ মৃৎশিল্প হওক মৎস্য পৰম্পৰা হওক মোৰ ওচৰতে হীৰাপাৰা এখন আছে তাতে তাৰমানে হেৰি বনাই এই কি মাটিৰ হেৰি বনাই তেওঁলোকৰ অৱস্থাটো অতি গৰীব গতিকে তেওঁলোকক গভৰ্ণমেণ্টে ফেচিলিটি দি আগুৱাই নিব লাগে তেওঁলোক মৃৎশিল্পী আৰু মৎস্যৰ লগত জড়িত যিবিলাক ব্যক্তি তেওঁলোকৰ অসুবিধাটো হৈছে যথেষ্টখিনি কাৰণ তেওঁলোকৰ যিমানখিনি সুবিধা চৰকাৰৰ পৰা পাব লাগে সিমানখিনি সুবিধা তেওঁলোকে পোৱা নাই সেইটো ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হৈছে আৰু তেওঁলোকে সুবিধা অকণ পোৱাটো দৰকাৰ বুলি মই ভাবোঁ এতিয়া যিবিলাক সৰু সৰু শিল্প আছে যেনেকৈ বিশেষকৈ আমাৰ লগতে জড়িত কাৰণ বিশেষকৈ আমি দলিত অস্পৃশ্য জাতিবিলাকে আমি সৰু সৰু ব্যৱসায় বাণিজ্যবিলাক কৰোঁ আৰু আমি সেই জাতিৰ ভিত্তিত সেই কৰ্মৰ ভিত্তিত আমি চিডিউল কাষ্ট চিডিউল ট্ৰাইব মানুহ যেনেকৈ আমাৰ কৈবৰ্তবিলাকৰ আমাৰ মাছ মাৰা বিকা এইটো ভিত্তি আৰু মাছ মাৰোঁ কাৰণে আমি চিডিউল কাষ্ট তাৰমানে মাছ মাৰোঁ কাৰণে আমি অস্পৃশ্য ডুম আৰু কৈবৰ্ত একেই নেকি নহয় ডুম আৰু কৈবৰ্ত একে নহয় মাছমৰীয়াসকলতো ডুম বুলি কৈ দিয়ে
মাছমৰীয়া বুলি ডুম বুলি ক'ব পাৰে যিসকলে মাছ মাৰি জীৱিকা নিৰ্বাহ ডুম বুলি যে কয় কাৰণটো কি ডুম আৰু কৈৱৰ্ত একে নহয় ডুম আৰু কৈৱৰ্ত তাকে তেখেতে ব্ৰাহ্মণসকলৰ ৩-৪টা ভাগ বিভক্ত কৰি আছিলে অলপ আগতে এতিয়া ডুম আৰু কৈৱৰ্তৰ বিশ্লেষণটো তেখেতে অলপ দিগদাৰ পাব ক'ব কিন্তু আমাৰ ওপৰত তেখেতে ভাগ ভাগ অসুবিধা নাপাওঁ মই সঁচা আমাৰ ব্ৰাহ্মণবিলাকৰ ভাগ ভাগ কৰাত ডাইৰেক্ট কৰিলে ২-৩ ভাগ কিবা কিবি ক'লে তেতিয়া কিন্তু এতিয়া তেওঁ কৈৱৰ্ত আৰু ডুমৰ তেওঁ ডিফাৰেঞ্চ কৰোঁতে অলপমান দিগদাৰ পাব এতিয়া তেওঁ সেইটোৱে মানে বেলেগৰ কথা ক'ব সুবিধা আৰু সহজ এটা স্পষ্টীকৰণ দিয়ক নাই ডুমবিলাক হ'ল যি হৰিজনৰ এটা চাবকাষ্ট ডুমবিলাক হৰিজনৰ এটা চাবকাষ্ট হৰিজন হয় যিটো হৰিজন চাবকাষ্টৰ পেচা হ'ল এই দালা কোলা বনোৱা আৰু বিশেষকৈ আপোনাৰ শুভ কামেই হওক বা মৃত কৰ্মই হওক তেখেতসকলে দিয়া কিছু বস্তু আপোনাৰ কিন্তু কৰ্মত লাগেই এইটো আমাৰ অসমত তেনেকুৱা অলপ কম কিন্তু আপুনি বিহাৰ ইউপিত যদি যায় আপুনি যদি ডুমৰ সেই দালা বা কোলা বা কিবা কিবি দিয়ে আৰু এই বস্তুখিনি যদি নাপায় আপোনাৰ বিয়া সম্পূৰ্ণ নহয় গতিকে ডুম বুলি সাধাৰণতে যিহেতু আমাৰ গোটেই অসমৰ জনগোষ্ঠীবিলাক সেইপিনৰ পৰাই আহা গতিকে তেওঁলোকৰ নামটো আমিও লৈ আছোঁ আজিৰ তাৰিখত ডুম বুলি আমাকো কয় এটা সময়ত কৈছিল বা আজি কৈৱৰ্তবিলাককো কয় গতিকে ডুম আৰু কৈৱৰ্ত একে নহয় ডুমবিলাক হ'ল হৰিজনৰ এটা চাবকাষ্ট যিয়ে তাৰমানে সেই পূজা মানে পবিত্ৰ বা মৃত ক্ৰমত কিছু বস্তু দিয়ে দালা কোলা ইত্যাদি কৰি এই বস্তুখিনি কিন্তু লাগেই বিয়াত নহ'লে বিয়া সম্পূৰ্ণ নহয় এতিয়া তিনিলৈকে আন এটি প্ৰশ্ন সংৰক্ষণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো বিলুপ্ত হ'ব লাগে নে নালাগে এই সম্পৰ্কে ইতিমধ্যে বহুলোকে বিভিন্ন দাবী উত্থাপন কৰিছে একাংশই কৈছে বিলুপ্ত হ'ব লাগে একাংশই কৈছে সংৰক্ষণ বাহাল থাকিব লাগে এই যিটো সমস্যা বিলুপ্ত হোৱাৰ দাবী যি উত্থাপন কৰিছে এই সম্পৰ্কে আপোনালোকৰ মতামত কি এইটো কোনো কাৰণতে নহয় আমাৰ ইয়াৰ মাজত আৰু এটা কথা জানিব লাগিব হয় অনুষ্ঠিত জাতি আৰু জনজাতি যিয়ে পায় যিটো সুবিধা সংৰক্ষণৰ সুবিধা পায় এইটো প্ৰতিনিধিত্ব হয় SC ST যিবিলাকে সংবিধানৰ সুবিধা পায় তেওঁলোকে প্ৰতিনিধিত্ব পায় ৰিপ্ৰেজেণ্টেটিভ তাৰমানে আমি জনসংখ্যাৰ আধাৰত আমি সংৰক্ষণ পাওঁ OBC যিটো পিছপৰা জাতিৰ সুবিধা তেওঁলোকে পপুলেশ্যন হিচাপে অভাৰঅল অসমত প্ৰায় কিছুমানে 60 বুলি কয় 1911 যিটো চেঞ্চাছ ৰিপৰ্ট সেইমতে তেওঁলোকৰ 52% হেৰি পপুলেশ্যন গতিকে তেওঁলোকৰ 52% পপুলেশ্যন কিন্তু পাই আছে আজিৰ তাৰিখত 27% ৰিজাৰ্ভেশ্যন গতিকে তেওঁলোকৰ যিটো সংৰক্ষণ তেওঁলোকৰ আৰু আমাৰ ৰিপ্ৰেজেণ্টেটিভ কিন্তু ঘটনাটো হৈছে কি আমাৰ মানুহে এই শব্দবিলাকৰ অপব্যৱহাৰ কৰি 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 আমাকো কি কৰিছে আমাক SC ST OBCৰ লগত মানে OBC একে কৰি দিছে যে আমি চবেই সংৰক্ষণৰ সুবিধা পাওঁ কিন্তু তেওঁলোকে সংৰক্ষণৰ সুবিধা আজি ব্ৰাহ্মণবিলাকেও পায় ব্ৰাহ্মণবিলাকেও 10% যেতিয়াৰ পৰা সুবিধা পালে তেতিয়াৰ পৰা সংৰক্ষণৰ বিৰোধী নকৰে আগতে এইটোৱে কৰিছিল সংৰক্ষণৰ বিৰোধ কৰিছিল সংবিধানৰ বিৰোধ কৰিছিল সেইটোলৈ সংবিধান বিৰোধ সেইটোলৈ বিৰোধ কৰিছিল কিন্তু আজিকালি নকৰে মানে কি 10% ৰিজাৰ্ভেশ্যন পাই গ'ল মাননীয় এংকৰ ডাঙৰীয়া 1 নম্বৰ কথা হ'ল ইয়াত বেছিভাগ বাবা চাহাবৰ সংবিধানৰ কথা কৈ আছে মই আচলতে বাবা চাহাবৰ সংবিধানৰ মই তেনেকৈ কোনোদিন যোৱা নাই গতিকে বাবা চাহাবৰ লেকচাৰ ইয়াত হ'ব নালাগে আজি যিহেতু জনগোষ্ঠীৰ মতামত বিচাৰিছে সেই ভিত্তিতে আৰু আপুনি তৈয়াৰ কৰিছে সেই ভিত্তিতে যাওক আউট অফ সিলেবাস আহি আছে মানে আউট অফ সিলেবাস গৈ আছে মানে আপোনালোকৰ আচলতে যি মন্তব্য মোৰ যিকেইটা মন্তব্য এই প্ৰশ্নকেইটা আপোনালোকে উত্তৰ দিয়ক যি মন্তব্য আপোনালোকৰ কথাখিনি মানে মই কাটিব নোৱাৰোঁ কাৰণ আপোনালোকে এতিয়া বাবা চাহাবৰ অনবৰত বাবা চাহাবৰ কথা কৈছে মইতো বাবা চাহাবৰ সংবিধান একোৱেই নাজানো মই কি প্ৰতিবাদ কৰিম বা কি হেৰি উত্তৰ দিম ৰ'ব গতিকে মোৰ নহয় আপোনাৰ মত নাই মোৰ নিজৰ কেপাচিটিৰ কথা কৈছোঁ গতিকে মই আজি বিচাৰিছোঁ আৰু ভাল পাইছোঁ এই প্ৰশ্নটো কওকচোন সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব লাগে বুলি বিলুপ্তটো সেইটো মই এটা হেৰিয়ে ক'লে নহ'ব আপোনাৰ ব্যক্তিগত মতামত ব্যক্তিগত কথা হ'ল কি আমি সংৰক্ষণ ST সংৰক্ষণ নিবিচাৰোঁ বুলি মই বাৰম্বাৰ সেইটো কথা কৈছোঁ গতিকে মোৰ মন্তব্য সেইটোৱেই কিন্তু সংগঠন SC বুলি নহয় তাৰমানে সংৰক্ষণ ব্যৱস্থা লাগে সংৰক্ষণটো সেইটো সৰ্বভাৰতীয় অসমীয়াৰ কথা সেইটো মই ব্যক্তিগত মন্তব্য দিবলৈ নাযাওঁ মই হেৰি মোৰ মন্তব্য সেইটোত উজ্জ্বল ৰাখিছোঁ
সমাধানকাৰী আপোনাৰ পৰা মই জানিব বিচাৰিম যে এই সংৰক্ষণৰ কথাৰ লগত আৰু এটা কথা জড়িত হৈছে যে একাংশই দাবী কৰে যে সংৰক্ষণৰ কাৰণে কিন্তু বহু মেধা বঞ্চিত হোৱাৰ তথ্য আছে তেনে সেই সম্পৰ্কে আপুনি কি ক'ব? মই দুটা সাইডৰ কথাখিনি ক'ম। নিশ্চয় নিশ্চয়। এতিয়া প্ৰশ্নটো হিচাপত সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব লাগে বুলি দাবী উত্থাপন হৈ আছে একাংশই কয়। তো এইটো আমি সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীয়ে পূৰ্ণ মানে ভালেই পাম আমি যদি গোটেই ছিষ্টেমটোত সংৰক্ষণ ব্যৱস্থা জিৰ' হৈ যায়। এতিয়া আমাতকৈ ভাল প্ৰতিবাদ হৈছে নিশ্চয় মনত আছে আপোনালোকৰ মনত আছে যে সংৰক্ষণ উঠাই দিব লাগে বুলি প্ৰতিবাদ হৈছিলে সেইটো মন্তব্য আছে আমি শুনাব পাৰিম। তাৰপিছত মই সেইকাৰণে টু চাইডেড বুলি কৈছোঁ যে এতিয়া প্ৰথম কথা হ'ল সংৰক্ষণ যদি একেবাৰে বিলুপ্ত কৰি দিয়ে গোটেই ভাৰতবৰ্ষত তেতিয়া আমি সকলোতকৈ বেছি ভাল পাম ব্ৰাহ্মীণসকলে। কাৰণ যিটো চিটুৱেশ্যন যিটো চিনাৰিঅ' মানে হৈ আছে ৰিজাৰ্ভেশ্যনৰ কাৰণে বহু মেধা সম্পন্ন মানে ছাত্ৰ ছাত্ৰীয়ে পঢ়া পৰীক্ষাৰ পৰা বা নামভৰ্তিৰ পৰা বিৰত হৈ আছে, যোগ্য চাকৰিৰ পৰা বিৰত হৈ আছে সেইটোৰ কাৰণে। তাৰপিছত মানে আনটো ছাইডত মই ক'ব লাগিব সংৰক্ষণ ব্যৱস্থাটো বিলুপ্ত হ'লেতো ভালেই কিন্তু বিলুপ্ত কাহানিও নহয়। এইটো এই সংৰক্ষণ ব্যৱস্থাটো কাহানিও বিলুপ্ত নোহোৱা এটা মানে বানপানী যেনেকৈ কমি নাযায় বাঢ়িহে যায় ঠিক তেনেকুৱা সংৰক্ষণ ব্যৱস্থাটো ঠিক তেনেকুৱা সংৰক্ষণ ব্যৱস্থাটো কাহানিও বিলুপ্ত নহয়, এইটো বাঢ়িয়ে যাব। সংৰক্ষণ আজি 50% কালি 60% 70% গৈ থাকিব, বন্ধ কেতিয়াও নহয়। চবে সংৰক্ষণ পায় এক্সেপ্ট মুছলমান। তাকে মুছলমান মই আহি আছো মুছলমানৰ কৰবাত 4% পায়, এই অন্ধ্ৰপ্ৰদেশলৈ ডিমাণ্ড কৰি আছে। তো সংৰক্ষণ ব্যৱস্থা যেতিয়া ইমানবিলাক জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীবিলাকক মাত্ৰ দুটা ভাগত বিভক্ত কৰিলে সংৰক্ষণ ব্যৱস্থাটো ইজি হৈ যায়। সেইটো একমত নাথ ডাঙৰীয়াও কৰিব, দাস ডাঙৰীয়াও একমত হ'ব, আপুনিও একমত হ'ব। ধনী আৰু দুখীয়া আপুনি যদি এটা সংৰক্ষণ ব্যৱস্থা যদি আপুনি আওতাত আনিব বিচাৰে আপুনি এটা লাইন টানি দিলে হৈ গ'ল, বীৰবলে যেনেকৈ লাইন টানিছিলে। আপুনি ধনী আৰু দুখীয়া দুই ভাগ কৰি দিয়ক, সংৰক্ষণ ব্যৱস্থা ওলাই যাওক, তাতে আৰু এইবিলাক ৰাজনীতি কৰি লাভ নাই, বুজি পাইছে? যেতিয়া আপুনি ধনী দুখীয়াৰ কথাটো ক'ব তেতিয়া সংৰক্ষণ তেতিয়া কোনেও বেয়া নাপায়, নাথ ডাঙৰীয়াও বেয়া নাপায়, দাস ডাঙৰীয়াও বেয়া নাপায়। তেতিয়া দাস ডাঙৰীয়াও বাবা চাহেবৰ নাম কৈ পেলাই বামুণক গালি নাপাৰে তেতিয়াও, বুজি পাইছে? মই ধেমালি ঘৰত কৈছো বাৰু, তেখেত মোৰ জ্যেষ্ঠ, নাই তেখেত মোৰ জ্যেষ্ঠ, মই ধেমালি ঘৰত কৈছো, সেইটো বেলেগ নাই, ঠিক আছে তেখেত জ্যেষ্ঠ, নাই গম পাইছো। এতিয়া মই সেইটোৱে কৈছো যে যদি সংৰক্ষণ ব্যৱস্থাটো একদম মানে ইমপ্লিমেণ্ট কৰিব লগা হয় তেতিয়াহ'লে আমিতো বিচাৰোঁ সংৰক্ষণ, আজি বিচাৰি আছোঁ। কাৰণ আমাৰ মানে 80% মানুহ এতিয়া মানে বিল' প্ৰভাৰ্টি লাইন হৈ আছে, BPL। আমাৰ অৱস্থা বিৰাট বেয়া। আপুনি নামনিত যাওক, আপুনি গ্ৰাউণ্ড ভিজিট কৰক, আপুনি ছাৰ্ভে কৰক, আপোনাৰ চকু পানী ওলাব, বিৰাট বেয়া অৱস্থা। কিন্তু সেইটোৰ কাৰণে মই কৈছোঁ যদি আপুনি প্ৰপাৰ সুবিধাটো পালে হয়, তাকে সুবিধা আপোনালোকক আজিৰ তাৰিখত 10% সংৰক্ষণ দিছে। সেই 10%টোৰ কি হৈ আছে সেইটো আপুনি অকণমান মণ্ডলৰ পিছত যাই অলপমান খবৰ কৰিলে গম পাব দাস ডাঙৰীয়া। সেই 10%টোৰ তাৰমানে ভেকু ভাওনা হৈ আছে। আজি আমাৰ সেই 10% মণ্ডলে আপুনি গম পাব সেই 10%টো কি হৈ আছে আপুনিও জানে, কিন্তু আপুনি ইয়াতে মানে ক'ব বিচাৰি আছে। কিন্তু সেই 10%টোৰ কি হৈ আছে বামুণৰ সুবিধা আছে স্পষ্ট কৰক, স্পষ্ট কৰি দিয়ক না। তাকে মানে কি হয় সেই 10%টো আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো এনি ভাৰত 24 এনে অনুষ্ঠান হয় য'ত নিৰ্ভীক নিৰপেক্ষভাৱে আমি পোনপটীয়া সম্প্ৰচাৰ সকলো প্ৰকাশ কৰিব পাৰোঁ। না তাকে মই কৈ আছো, আপুনি যদি অভিযোগ আছে কওক। না মই সেইটোৱে ক'ব খুজিছোঁ। এতিয়া চাওক সংৰক্ষণৰ ব্যৱস্থাৰ কথা আপুনি কৈ আছে, মই সংৰক্ষণ ব্যৱস্থাটো আমিতো বিচাৰি আছোঁ। এতিয়া আমি সংৰক্ষণ নহ'লে আমি নোৱাৰোঁ, কাৰণ আগৰ সেই হেৰি মানে মানে পৰিৱেশ এতিয়া নাই, এতিয়া আমাক সংৰক্ষণ লাগিবই। এতিয়া যেনেকৈ আমাৰ ৰাভা মই এতিয়া ট্ৰাইবেল বেল্টৰ ভিতৰত থাকোঁ, মোৰ এৰিয়া ট্ৰাইবেল বেল্ট পৰে, মোৰ ৰাভা ভাই ককাহঁতৰ লগত মই একেলগে খেতি কৰোঁ, মই নিজেও খেতিয়ক এজন, মই খেতি কৰোঁ। মই 10 বিঘা মাটি ধান কৰি মই আজি ৰাতিপুৱা মই কঠীয়া সিঁচি আহিছোঁ, আপুনি বিশ্বাস কৰিব ৰাতিপুৱা কঠীয়া সিঁচি আহিছোঁ মই। নাই বেয়া কথা নহয়, আপোনালোকৰতো কৃষি বিজ্ঞান তাকে সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ব্ৰাহ্মণসকল কৃষি বিজ্ঞানী তেখেতে কৈছিলে না সেইটো তেখেতে কৈছে, তেখেতৰ মই বিৰোধ কৰা নাই, আপুনি কেনেকৈ কিয় ক'ব? সেইটো মই কৈছোঁ কাৰণ কিয় কথাটো মই কৈছোঁ, এতিয়া খেতিৰ কথা কওঁতে দাস ডাঙৰীয়া বেয়া পাব নালাগে বাৰু। খেতি কৰোঁ বুলি কওঁতে ধৰিব নোৱাৰে, আপুনি শুনিছে নাই শুনা? খেতি কৰোঁ বুলি কওঁতে দাস ডাঙৰীয়া বেয়া পাব নালাগে বাৰু। মই আপোনাক বেয়া পোৱা নাই,
আপুনি কৈছে মই আপোনাক কোৱাত হয়। বিৰোধ কৰা নাই, কিন্তু এতিয়া এওঁ চাওক, কিয় ক'ব? মই নিজে নহয়, ট্ৰাইবেল তেখেতে কোৱা কথা কৈছো মই। হয় এওঁ তাকে। কথাটো হৈছে কি আমাৰ সমাজত এটা প্ৰচলিত শব্দ আছে যে ব্ৰাহ্মণে হালৰ মুঠি ধৰিব নাপায়। হয় নাই মই কমপ্লিট কৰি লওঁ তাৰপিছত আপুনি হালৰ যদি মুঠিৰে ধৰিব নাপায় নাই, সেইটোৱে। হালৰ প্ৰশ্ন ক'ত আহে? এতিয়া হাল সেই মানধাত্তা যুগতে হালটো আছিলে মানে এতিয়া হালৰ সলনি কিবা কিবি নতুন ব্যৱহাৰ বস্তুৰ ব্যৱহাৰ মানে নাম এটা আছে আৰু আপুনি হাল ধৰেনে? হাল ধৰো মই হাল বাওঁ হাল মানে কোনটো হাল মানে শুদ্ধ। হাল মানে কোনটো বৈজ্ঞানিক হাল বৈজ্ঞানিক দিলে শুদ্ধ আজি তাৰিখ। নাই তাক শুনক মই আজিকালি শুদ্ধ। আপোনাক মই আজিকালি বুজাই দিওঁ ট্ৰেক্টৰ, কথাখিনি হাল আপুনি নাই, নাঙল নাই। ডেছক্ৰিপশ্যন মই দি দিওঁ আপোনাক দিয়ক, দিয়ক। হাল মানে চাওক আগতে হাল ধৰিছিলে সেইটো হালটোত ধৰিব নাপায় সেইটো আমি আমাৰ মাহঁতেও কৈছিল দেউতাই কৈছিলে আমাৰ ককা আইতাই পৰম্পৰা কৈছিলে চলি আহিছে। পৰম্পৰা এটা পৰম্পৰা ৰাখিবই লাগিব গতিকে এতিয়া হাল মানে চাওক মোৰ ট্ৰেক্টৰেদি হাল বোৱাত তাতে ট্ৰেক্টৰে যদি আপুনি হাল বায় সেইটো হাল আপুনি বেদৰ লগত লিংক কৰাব নেকি বেদততো ট্ৰেক্টৰৰ কথা লিখা নাই নাই দাস ডাঙৰীয়া যি তুলুঙা কথা কৈ আছে সময়টো গতিশীল নহয়, মই তাকে আমাৰ হালৰ লগত আজিও তেখেতে প্ৰচলিত এতিয়া আছে এইটো। মই ঠিক আছে ট্ৰেক্টৰেদি মই হাল বাইছোঁ মই ৰাতিপুৱা কঠীয়া সিঁচিছোঁ মই 10 বিঘা মাটি খেতি কৰোঁ নিজে কৰোঁ মই কঠীয়া সিঁচিছোঁ মই ট্ৰেক্টৰেদি হাল বাইছোঁ ঠিক আছে তো ঠিক তেনেকুৱা খেতিৰ লগত কৰিব লাগিব যন্ত্ৰ পাতি আহিল যে আধুনিক বিজ্ঞানৰ যুগ আধুনিকীকৰণ হৈ আছে কৃষি তাৰ লগত আমি নিজকে লগাই চলিব লাগিব এটাচ কৰি চলিব লাগিব পুখুৰীটো মাছো পোহে আপোনালোকে পুখুৰীত মাছো আছে মাছৰ জীৱিকা হৈছে এতিয়া খাদ্যাভ্যাস আৰু জীৱিকা দুটা সম্পূৰ্ণ পৃথক বস্তু এতিয়া পুখুৰীত মাছ এতিয়া কিছুমান ব্ৰাহ্মণে আপোনাৰ মুৰ্গী ফাৰ্ম খোলে মই অলপমান বুজাই মানে বহলাই কথাখিনি ক'ব বিচাৰিছোঁ অৰ্থনৈতিক দিশটো আপুনি অৰ্থনৈতিক দিশটো মই বুজাব পাৰিছোঁ এতিয়া মুৰ্গী ফাৰ্ম কৰিছে মুৰ্গী ফাৰ্ম কৰি তেখেতে ঘৰখন চলি আছে তেখেতৰ জীৱিকা সেইটো মুৰ্গী ফাৰ্মখন খুলি যি পইচা পায় সেই দি তেওঁৰ ঘৰ চলিছে তেওঁৰ বাচ্চাৰ পঢ়াৰ খৰচ ওলাইছে তেওঁৰ ঘৰৰ গোটেই চলি আছে কিন্তু সেইটো জীৱিকা কিন্তু তেওঁ মুৰ্গী নাখাবও পাৰে তেওঁ যদি ব্ৰাহ্মণ হয় তেওঁ মুৰ্গী নাখায় কিন্তু মুৰ্গী খোৱা আৰু তেওঁৰ খাদ্যাভ্যাস আৰু জীৱিকা এই দুটা সম্পূৰ্ণ পৃথক বস্তু কিন্তু কিছুমানে কি কৰে এই বামুণ হৈ মুৰ্গী পুহে মুৰ্গী খায় এটা লাইনতে ওলাই দিলে তুলুঙা কৰি পেলাই ওলাই দিলে কিন্তু মই ক'ব খুজিছোঁ যে জীৱিকা সম্পূৰ্ণ বেলেগ আৰু যিটো খাদ্যাভ্যাস পৰম্পৰাগত যিটো আমাৰ খাওঁ সেইটো সকলোৰে বেলেগ বেলেগ নিশ্চয় আপোনাৰ কথাখিনি মই অনুভৱ কৰিব পাৰিছোঁ কাৰণ তেনেকুৱা কথা আৰু আপুনি কৈছিল যে ব্ৰাহ্মণসকল উপদেষ্টা আছিল কৃষি বিজ্ঞানী আছিল এখেতে কৈছে ব্ৰাহ্মণে নাঙলৰ মুঠি ধৰিব নোৱাৰে এনেবোৰ কথা আপোনালোকৰ কথাৰ মাজত থাকিব বা গোটেই বিশ্লেষণ থাকিবই মোৰ যিটো আন এটা প্ৰশ্ন আছে যে চৰকাৰে অনুষ্ঠান প্ৰতিষ্ঠানসমূহ ইতিমধ্যে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰিছে তাৰ ফলত বাৰু সংৰক্ষিত একাংশ চাকৰি লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা আহিছে বুলি আপোনালোকে অনুভৱ কৰে নেকি উমৈহতীয়া প্ৰশ্ন এইটো মই নিশ্চয় ভাবোঁ এইটো আজি চৰকাৰী আমাৰ যেতিয়া অনুসূচিত জাতিৰ শিক্ষিত ব্যক্তি নাছিল তেতিয়া সংৰক্ষণ আছিল আৰু যেতিয়া অনুসূচিত জাতিৰ মানে উপযুক্ত ল'ৰা ওলোৱাৰ কাৰণে আজি চৰকাৰৰ চব মানে নিযুক্তি বন্ধ কাৰণ আমাৰ আজি ল'ৰাবিলাক বেকাৰ হৈ গ'ল আচলতে আমাৰ SC ST OBC ল'ৰা ছোৱালীক শিক্ষিত হোৱাটো চৰকাৰে নিবিচাৰে কাৰণ চৰকাৰখন আজিৰ তাৰিখত যিখন চৰকাৰ চলি আছে এখন মনোবাদী চৰকাৰ তেওঁলোকৰ RSSৰ নেতৃত্বত পৰিচালিত চৰকাৰ RSSে মানুহ শিক্ষিত হ'ব নিদিয়ে এই সম্পৰ্কে আজি খুব বিতৰ্ক চলি আছে কিন্তু ভিতৰত আপোনালোকে পাই আছে যে আজি যিমান চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে তাৰ ভাইচ চেঞ্চেলৰ পৰা RSSে নিযুক্তি দিছে RSSে প্ৰক্ষেপ কৰিছে চৰকাৰে নিযুক্তি দিছে আৰু তাৰ কাৰণে আজি এনেকুৱা হৈছে যে শিক্ষা ব্যৱস্থা সম্পূৰ্ণ ধ্বংস হৈ গৈছে আজি নিট পৰীক্ষাৰ পেপাৰ লিক হৈছে UGCৰ পেপাৰ লিক হৈছে লিক হোৱাৰ অৰ্থটো এইটো হৈছে যে চাকৰি নাই পৰীক্ষাটো পাতিছোঁ সান্তনাৰ হিচাপে আৰু পৰীক্ষাৰ পেপাৰো আউট কৰি দিছোঁ এই কাৰণে আজি 22 লাখ চাকৰি আজি নিবনুৱা বঞ্চিত হ'ল মাজতে এটা কথা ক'ম দেই মানে দাস ডাঙৰীয়াক উদ্দেশ্যে ক'ম এইবিলাক যে RSSে এপইণ্ট কৰিছে মানে ইউনিভাৰ্চিটিৰ চাঞ্চেলাৰবিলাক বা নিটৰ এক্সাম লিক হৈছে এইবিলাকৰ মানে যিটো চ'ৰ্চ মানে কিমান সত্যাপন কিমান এইটো কিমান সত্য এইটো কিমান বস্তু এই সম্পৰ্কে আজি তাৰিখত আপুনি অসুবিধা হ'ব নালাগে কাৰণ তেখেতৰ বস্তুটোৰ এইটোৰ ওপৰত কিমান ষ্টাডি আছে বা কিমান এইটো তেখেতে 100% চিয়'ৰ তো এনে কথাটো কোৱাটো অলপমান ঠিক আছে যিহেতু ৰাজনীতিৰ কথা ওলাইছে মই এটা ৰাজনীতিৰ কথা সুধিম যে ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ হিচাপত কিন্তু আজিৰ তাৰিখত অসম বিধানসভাত প্ৰতিনিধি নাই বুলি একাংশই দাবী কৰে
এই সম্পৰ্কে যে এই যিটো পৰম্পৰা যে মই আজি মন্ত্ৰী এম এল এ আছিলোঁ মোৰ ল'ৰা মন্ত্ৰী এম এল এ হ'ল তাৰপিছত মোৰ নাতিপুতি হ'ল এই পৰম্পৰাটোৰ কাৰণে তেনেকুৱা হৈছে নে কি আন একাংশৰ সে ধৰি লওক আপুনি এটা নেতৃত্ব লৈছে আপুনি নেতৃত্বত আছে আপুনি দায়িত্বত আছে এই দায়িত্বত থকা সকলোৰে ভুলৰ কাৰণে হৈছে কাৰ ভুলৰ কাৰণে এনেকুৱা হৈছে বুলি আপুনি অনুভৱ কৰে মই এটা কথা না উমহিত প্ৰশ্ন মই কম নে ঠিক আছে ঠিক আছে মাননীয় এনি ভাৰত 24ৰ দৰ্শক মণ্ডলী আৰু লগতে মোৰ লগত বহা আলোচক মণ্ডলী সৈতে এংকৰিং কৰা মহোদয় মোক এই বস্তুটো আমাৰ নাথ যোগীৰ বহুত প্ৰধান সমস্যা গতিকে মোক অলপমান সময় দিব বুলি মই আশা কৰিছোঁ আৰু কোনেও বেয়া নাপাব অসমত মই সদায় প্ৰবন্ধ লিখোঁ ৰাইজেও লিখে অসমত 45 লাখ নাথ যোগী সম্প্ৰদায়ৰ লোক আছে 1952 চনৰ পৰা অসম বিধানসভাত 126খন আসন দিল্লী পাৰ্লিয়ামেণ্টত 543খন আসন ইয়াৰ এই দুখন সংসদলৈ 45 লাখ যোগীৰ কিমানজন গৈছে 45 লাখ যোগীৰ আমাৰ লিষ্টত আমাৰ হেৰিত অনুমোদনত এই 45 লাখ মানুহৰ পৰা 5 বছৰে 126টা চিটৰ কাৰণে আজি 17খন নে 16খন মানে এছেম্বলি হৈ গ'ল কিমান হ'ব তাতে কিমানজন প্ৰতিনিধি গৈছে জানে অসমৰ ৰাইজে লাজ নাপাব অসমৰ ৰাজনৈতিক দলে লাজ নাপাব লগতে আপোনালোকৰ আমনি নাপাব মাত্ৰ 8জন প্ৰতিনিধি গৈছে 8জন বিধায়ক গৈছে ইয়াতকৈ দুখৰ নিৰ্যাতনৰ ৰাজনৈতিক প্ৰবঞ্চনাৰ আন উদাহৰণ আছে নেকি আপুনি কি বিচাৰে 126খন আসনত 45 লাখ লোকৰ জন অনুসৰি আসন হ'ব লাগে 16খন আসন হ'ব লাগে প্ৰত্যেক বছৰে প্ৰত্যেক এছেম্বলিত 16জন প্ৰতিনিধি থাকিব লাগে আৰু দুৰ্ভাগ্যবশতঃ এই বছৰ কোনো প্ৰতিনিধিয়েই নাই অসম ভাৰতৰ সংসদত 541জন লোকসভাত 200 কিবা এখন তাতে আজিলৈকে এই 72 বছৰে অসমৰ 45 লাখ যোগীৰ এজনো প্ৰতিনিধি গৈয়ে পোৱা নাই দাস ডাঙৰীয়া কি ক'ব ৰ'ব না সময় কি ভাৰত চৰকাৰ অসম চৰকাৰৰ সকলোৰে সমন্বয় অধিকাৰৰ চৰকাৰ নেকি কি সকলোৰে উন্নতি সকলোৰে চৰকাৰ নেকি ইয়াৰ কাৰণে ভাৰতীয় সংসদ মানে লজ্জিত নহয় নেকি ইয়াৰ কাৰণে অসম বিধানসভা অসম চৰকাৰ লজ্জিত নহয় নেকি গতিকে এই বিষয়ত অলপ গভীৰ আলোচনা হ'ব লাগে ঠিকে আছে তেখেতসকলৰ যিটো জনগোষ্ঠীয় দাবী এই দাবীটোত আমিও সমৰ্থন কৰোঁ আৰু আমি এটা কথাই কৈছোঁ যে প্ৰতিটো জনগোষ্ঠীৰে মানে জনসংখ্যা গণনা হ'ব লাগে আৰু অৰ্থনৈতিক কাৰ কিমান সফলতা কাৰ কিমান বিফলতা এইবিলাক মানে জনগণনাত একেলগে আহিব লাগে আৰু সকলোৱে সমানে প্ৰতিনিধিত্ব পাব লাগে আজি অসমত ব্ৰাহ্মণ 2% আছে প্ৰত্যেক চাকৰিতে 2% পাওক আমাৰ ক'ব লগা নাই যদি 10% পায় আমিতো আপত্তি কৰিমেই ভাই কাৰণ আজিৰ তাৰিখত যদি চাই অনুসূচিত জাতীয় আমি 7.5%ৰ অধিকাৰী আমি 7.5% নাপাওঁ আজি OBC-বিলাকে 27% ৰিজাৰ্ভেশ্যনৰ দাবী কৰে তেওঁলোকৰ মানে সাংবিধানিক অধিকাৰ তেওঁলোকে সেইটো নাপায় ST-বিলাকৰ 25% তেওঁলোকেও সেইটো সুবিধা নাপায় আমাৰ সুবিধাবিলাক খাইছে কোনে এইবিলাক পোহৰত আহিব লাগে নাথ যোগী আজি তেখেতে কৈছে যে জনসংখ্যাৰ ভিত্তিত আমাৰ 16জন হ'ব লাগে আৰু 16জন নহয় 15জনে হওকচোন এজনো নাই এইবাৰ এজনো নাই তেখেতৰ যিটো দাবী তেখেতৰ যিটো মনৰ হেৰি এইটো আমি সম্পূৰ্ণ সমৰ্থন কৰিছোঁ আৰু আমি বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ অসমত জনসংখ্যা জনগণনা হওক আৰু জনসংখ্যা জনগণনা অধীনত যাৰ যিমান সুবিধা সকলোৱে পাওক হয় তাকে বিধানসভাত প্ৰতিনিধিৰ কথা লৈ
কথাটো ওলোৱা গ'ল হয়, হয়। এতিয়া বিধানসভাত প্ৰতিনিধিটো এতিয়া চাওক মই ছাপ'জ মোৰ দেউতা MLA আছিলে মোৰ নহয় জাষ্ট মই উদাহৰণ দিছোঁ হয়, মোৰ দেউতা যদি MLA হয় মোৰ MLA হোৱাত বৰ বেছি অসুবিধা নহয় Yes. ঠিক আছে এতিয়া মই হ'লো এজন সাধাৰণ কৃষক মানে কৃষকৰ ল'ৰা মোৰ MLA হোৱাত মোৰ নিশ্চয় হেৰি অসুবিধা হ'ব তাৰ পিছত আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কথাবিলাক আহিল এতিয়া চাওক চাকৰিৰ ক্ষেত্ৰত যেনেকুৱাকৈ ৰিজাৰ্ভেশ্যন এডমিশ্যন ল'ব লাগে যে স্কুল কলেজত যেনেকুৱাকৈ ৰিজাৰ্ভেশ্যন থাকে পলিটিক্সতো ৰিজাৰ্ভেশ্যন থাকে পলিটিক্সতো আপোনাৰ কোনোবা এটা সমষ্টি অমুক ৰিজাৰ্ভেশ্যন কোনোবা এটা এইটো চব থাকিবই এইটো ৰাজনীতিক মেৰপাকত এইবিলাক ৰিজাৰ্ভেশ্যন থাকিবই তেতিয়াহে বস্তুবিলাক মানে হেৰি হ'ব তো এইটোৰ কাৰণে বিধানসভাত প্ৰতিনিধি হোৱাত অসুবিধা যথেষ্ট হৈছে আমাৰতো ব্ৰাহ্মণৰ প্ৰতিনিধি নায়েই প্ৰায় বিধানসভাত আজি আগতে আপোনাৰ আজিৰ পৰা ৰজা আছে দেখোন ৰজা আছে নহয় আগৰ কথা কৈছোঁ এতিয়া বাৰু আছে 35 বছৰ আগতে এজন আছিলে তেখেতে বহুত কাম কৰিছিলে তো বৰ্তমান এতিয়া ৰজা আছে তেখেতৰ প্ৰতি আমি আশাবাদী এতিয়া তেখেতে চাই এতিয়া কি কৰে তেখেতৰ প্ৰতি আমি যথেষ্ট আশাবাদী আৰু আমি সেইমতে কাম কৰি আছোঁ যদি আপুনি অনুমতি দিয়ে এটা প্ৰশ্ন সোধো দৰ্শকৰ এটা প্ৰশ্ন আহিছে আপোনালৈ যদি আপুনি অনুমতি দিয়ে নিশ্চয় যে আপোনালোকৰ পূৰ্বজন্ম কনৌজৰ পৰা অহাৰ পিছতে হেনো নাঙল এৰিলে কনৌজত আগতে খেতি বাতি নাছিল নেকি এইটো দৰ্শকৰ প্ৰশ্ন এইমাত্ৰ মোক হোৱাটছআপ যোগে দিছে উত্তৰ দিব বিচাৰিব নেকি নিশ্চয় বিচাৰিম এতিয়া চাওক কনৌজৰ পৰা কৈছে কনৌজটো এতিয়া চাওক আজি আমি কনৌজৰ পৰা অহা বুলি একেমুখে তুলুঙাকে কৈ দিয়ে কিন্তু আমি আজি চাওক বশিষ্ঠমুনিৰ আশ্ৰম আছে ইয়াতে তো কনৌজটোৰ পৰা অহাটো কেতিয়া আহিছিলে সেইটোতো ডাটা লাগিব কনৌজৰ পৰা মানুহ আহিছিলে কেতিয়া আজি আপোনাৰ মাধৱ কন্দলীৰ প্ৰেজেন্স কেতিয়া আছে অসমত হৰিহৰ বিপ্ৰ বা আহোম ৰজাই তেতিয়া কি হৰিহৰ বিপ্ৰ আছিলে আৰু আপোনাৰ এই পৰশুৰাম মুনি পৰশুৰাম তেখেতে কিমান চন আগতে ইয়াতে আহিছিলে পৰশুৰাম কুণ্ড আছে আপোনাৰ গমে পাব তো এতিয়া আমাৰ জেনেৰেলাইজ কৰি কথাবিলাক কোৱা সেইটো আমাৰ স্বভাৱ একেমুখে কৈ দিওঁ কনৌজৰ পৰা আহিছিলে কেতিয়াৰ পৰা খেতি আৰম্ভ কৰিলে এই প্ৰশ্ন আমাৰ নহয় দে কিন্তু তাকে দৰ্শকৰ মই গম পাইছোঁ তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে ষ্টাডি কৰক কনৌজৰ পৰা কেতিয়া অহা গ'ল ষ্টাডি কৰক আৰু প্ৰেজেন্সটো ব্ৰাহ্মণৰ প্ৰেজেন্সটো গোটেই অসমত নহয় প্ৰাগজ্যোতিষপুৰত ইনক্লুডিং মণিপুৰ মিজোৰাম তেতিয়া প্ৰাগজ্যোতিষপুৰ আছিলে ইনক্লুডিং মণিপুৰ মিজোৰাম গোটেইবিলাক আছিলে 7 ষ্টেট তো তেতিয়াৰ পৰা আমাৰ অসমৰ ব্ৰাহ্মণবিলাকৰ প্ৰেজেন্সটো আপোনালোকে চাওক ষ্টাডি কৰক তাৰপিছত কমেণ্টবিলাক কৰিলে ভাল পাম আমাৰ যথেষ্ট সময় হৈছে শেষৰটো মাত্ৰ প্ৰশ্ন আগৰ এক লাইনৰ এটা কমেণ্ট এই যিটো সংহাৰী নিশ্চয় এই 2 নম্বৰ এতিয়া আমি টিভি সদায় চাওঁ টিভিত অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীকে ভিতৰ কৰি সকলো মন্ত্ৰীমণ্ডলীয়ে সকলো জাতিৰে নাম লয় কিন্তু কাহানিও নাথ যোগীৰ 45 লাখ নাথ লোক থকা অসমত লোক থকা নাথ যোগীৰ উল্লেখ কোনো মন্ত্ৰী কোনো MLA কোনো মুখ্যমন্ত্ৰীয়ে কেতিয়াও নলয় কিয় নলয় নাথ যোগীৰ ভোটকেইটা কি এনেকুৱা নেকি ওপৰত উঠি অহা নেকি এই প্ৰশ্নটো মই অসম চৰকাৰৰ সংশ্লিষ্ট পক্ষলৈ এৰিছোঁ আমি এই সুযোগতে প্ৰশ্ন দি আগবঢ়ালোঁ শেষৰটো প্ৰশ্ন অস্পৃশ্যতা আছেনে উমৈহতীয়া প্ৰশ্ন আছে কিছুমানে গোপনে ৰাখি চলি আছে অস্পৃশ্যতা থাকিব সেইটো আপোনাৰ আপুনি যুৱ প্ৰজন্মৰ কিন্তু হয় নাই অস্পৃশ্যতা মানে চাওক মোৰ পাৰ্চনেলি মোৰ নাথাকিব পাৰে কিন্তু মই এজ এ হ'ল যেতিয়া মই কম কথাটো ব্ৰাহ্মণ এতিয়া অস্পৃশ্যতা ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত থাকিব কিন্তু ইমান সংকীৰ্ণ বহল ভিত্তিত নাই আৰু 100% আছে মোৰ যদি কোনোবা ঘৰৰ পৰিয়ালৰ মানুহ মোৰ যদি মানে অনুষ্ঠিত জাতিৰ মানুহ কোনোবা যদি ব্ৰাহ্মণ পৰিয়ালত যায় হয়তো কোৱালিফিকেশ্যনটো খুব উপযুক্ত কিন্তু হ'লেও নিদিয়ে বিয়া সামাজিক বিয়া নিদিয়ে সামাজিক যেতিয়া বিয়া নহয় অস্পৃশ্যতা আছে সেইটো আমি সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীয়ে কেতিয়াও কোৱা নাই যে আমি এই অস্পৃশ্যতাৰ কথা আৰু আমি বিয়াৰ ক্ষেত্ৰত বিশেষকৈ বিয়াৰ ক্ষেত্ৰত এতিয়া আমাৰ ব্ৰাহ্মণ পৰিয়ালৰ পৰা যদি কোনোবা অইন
জাতি জনগোষ্ঠীৰ পৰা বিয়া হ'বলগীয়া হয়ও তাত আমাৰ কোনো মানে বাধা নাই, আমাৰ সন্মিলনীৰ ফালৰ পৰা বাধা নাই। যেনে মনুসংহিতা আছে, সেই মনুসংহিতাৰ দ্বাৰা আমি উদ্ধাৰ প্ৰাচিত কৰি ল'ম। যিখিনি আমাৰ ফৰ্মেলিটি, যিখিনি আমাৰ নিয়মখিনি কৰি আমি আমাৰ মাজত আমি শুদ্ধ কৰি ল'ম। শুদ্ধ মানে অশুদ্ধ নেকি? নহয়, মানে আমাৰ যিটো ফ'ল' আপ কৰে, যিটো এতিয়া চাওক, মই যুৱ প্ৰজন্মৰ, মই ব্ৰাহ্মণৰ কিছু আপুনি এৰিব নোৱাৰে, বুজি পাওঁ, কিছু এৰিব নোৱাৰে। মই গোটেইখিনি আপোনাক মই A to Z ক'ব নোৱাৰোঁ, ষ্টেপ বাই ষ্টেপ ক'ব নোৱাৰোঁ। মই জাষ্ট আপোনাক ফেক্টছখিনি কৈ আছোঁ। যদি কিবা তেনেকুৱা ক্ষেত্ৰত হয়ও হ'লে আমি মনুসংহিতাৰ দ্বাৰা আমি একচেপ্ট কৰি লওঁ। আপোনাৰ সেনেকুৱা ৰেডিঅ' আছে, প্ৰবাদো আছে, আমাৰ উদাহৰণ আছে। আজিও আপুনি গাঁৱত যাওক, নাই গাঁৱৰ কথাটো যিহেতু কৈছে, মই গাঁৱৰ পৰা আহিছোঁ, মই জানো গাঁৱত কি কয় যে ছোৱালীজনী আমি উদ্ধাৰ কৰি ল'লোঁ। উদ্ধাৰটো অন্তৰত কি শব্দ আছে বুজি নাপাওঁ। এনেকুৱা উদাহৰণো আছে, ব্ৰাহ্মণ সম্প্ৰদায়ৰ কোনো ছোৱালী কোনো ল'ৰালৈ বিয়া হ'ল, ছোৱালীজনীয়ে সেই ঘৰখনত গৈ সুন্দৰকৈ আছে, হয়তো তেওঁ যিখিনি মনত বিচাৰিছে সকলোখিনি পাইছে। তেওঁৰ লগত মানে সম্পৰ্কত যি থাকে বা সংস্পৰ্শত আহে, শহুৰৰ ঘৰৰ হওক বা কোনোবা হওক, ৰাইজে কিন্তু এঘৰীয়া কৰাৰ উদাহৰণো আছে। কিন্তু সেই ছোৱালীজনী, যিজনী ছোৱালী সেই ল'ৰাটোৰ ঘৰত গৈ সুখে আছে, কিন্তু মাক আহিব নোৱাৰে, ফোনত পাৰে বা যোগাযোগ কৰিব পাৰে, আহিব নোৱাৰে। এতিয়া তেনেকুৱা উদাহৰণ তাকে মই ক'ব খুজিছোঁ, এতিয়া সমাজ এখনৰ মানসিকতা আপুনি চেঞ্জ কৰিব নোৱাৰে। আপুনি যিমান ডাঙৰ দল সংগঠন নহয়, কেতিয়াও নোৱাৰে। এখন সমাজৰ মানসিকতা আপুনি চেঞ্জ কৰিব নোৱাৰে। আজিকালি ব্যক্তিৰ মানসিকতা চেঞ্জ কৰাই দিগদাৰ, আজিকালি সময় লাগিব। আজিকালি ব্যক্তিবিলাকৰ মানসিকতা চেঞ্জ কৰাই দিগদাৰ, আৰু আপুনি সমাজ এখনৰ মানসিকতা কেনেকৈ চেঞ্জ কৰিব? গতিকে পূৰ্বৰ পৰা চলি আহিছে, কিছুমান সমাজত থাকে, কিন্তু অস্পৃশ্যতা আছে, নুই কৰিব নোৱাৰে। তিনিগৰাকীৰ কথা কৈছোঁ, এই ক্ষেত্ৰত মই এটা কমেণ্ট দিছোঁ। নিশ্চয়, মই মানে যেতিয়া স্কুলীয়া টাইম বা হাইস্কুলীয়া টাইম, মানে 1960 চনত মই যিটো অস্পৃশ্যতা অসমত দেখিছিলোঁ, তাৰে 70%এই মই ভাবোঁ এতিয়া 70%এ সেই হেৰি কি কয় উষ্ণিজ ভাৱৰ উষ্ণতা এতিয়া সমূলি নাই। এইটো মই আপোনাক এটা স্পষ্টীকৰণ দি দিওঁ। মই যেতিয়া LP স্কুলত পঢ়িছিলোঁ, মোৰ বন্ধু কিন্তু ব্ৰাহ্মণ সম্প্ৰদায়ৰ, কাৰণ মই অনুসূচিত জাতিৰ। মই যেতিয়া তাৰ ঘৰত মানে যাওঁ, আমি তইমকে পাতোঁ, আমাক কিন্তু চাহ দিয়া কাপটো বেলেগ আছিলে। মই এইটো কিন্তু এতিয়া কিন্তু তাৰ লগত মই একেলগে থাকোঁ, একেলগে খাওঁ বা একেলগে। একেটা কথা ময়ো ক'ব বিচাৰিছোঁ, সেইটো কিন্তু মই নিজে ব্যক্তিগতভাৱে পাইছোঁ। একেটা কথা ময়ো ক'ব বিচাৰিছোঁ। এতিয়া চাওক, মই যোনখিনি জেগাৰ পৰা বিলং কৰোঁ, মোৰ এইখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ট্ৰাইবেল এৰিয়া হয়। মোৰ এই সৱে বাঙে চব ৰাভা, বড়ো, কছাৰী গোটেইবিলাক আমি ভাই ককাইৰ দৰে আছোঁ। মই তেওঁলোকৰ ঘৰত যাওঁ, চাহ পানী খাওঁ, তেওঁলোক মোৰ ঘৰত আহে, চাহ পানী খায়। এইটো অস্পৃশ্যতা একো নাই। মই অস্পৃশ্যতাৰ কথা অস্পৃশ্যত বিয়া পাতিব যেতিয়া আনুষ্ঠানিকভাৱে ছোৱালী চাব যাবা, তেতিয়া আছে অস্পৃশ্যতাটো। মই এজে হ'ল কৈছোঁ, মোৰ পাৰ্চনেল ক্ষেত্ৰত কোৱা নাই। মই এক লাইনৰ মোৰ অভিজ্ঞতাৰ কথা কৈছোঁ। 1958 চনত মই যেতিয়া LP স্কুলত আছিলোঁ, মোৰ লগত আছিল মোৰ বন্ধু শিৱ শৰ্মা। এদিন তেওঁলোকৰ ঘৰত গ'লোঁ, মানে লৈ গ'ল জোৰ কৰি স্কুল ছুটিৰ পিছত। তাৰপিছত মাকে ভাত দিলে, কনক মানুহ দেই, তাৰপিছত মাকে ভাত দিলে, মোক দিলে বাৰণ্ডাত আৰু মোক দিলে কলপাত কাটি আনি। তাৰপিছত শিৱ শৰ্মাক দিলে ৰান্ধনি ঘৰত। ঘৰৰ অৱস্থা ইমান ভাল নাই, তথাপি ৰান্ধনি ঘৰত। 40 বছৰ আগৰ নেকি? 1958 চনত। তাকে 40 বছৰ বেছি হ'ল নেকি? জানো কিমান বছৰ হ'ল, 60 বছৰ বেছি হ'ব। তাৰপিছত মই বোলো হ'ব, আমাৰ গাঁৱৰে এই বুলি ঘটিটো লৈ বাহিৰত মুখখন ধুবলৈ আহি ঘটিটো সিহঁতৰ এৰিয়াৰ ভিতৰত থৈ মই ঘৰ পালোঁ আহি। মোৰ সেইখিনি অভিজ্ঞতা। কিন্তু ছাৰ এতিয়া নাই, আজিৰ তাৰিখত সেইটো ৰিলেভেণ্ট নাই বাৰু, ইমান পুৰণা নিশ্চয়। মই নিজে সেইদিনা অলপতে, এইটো বেছি দিনৰ ঘটনা নহয়, কথাত কথা ওলাইছে। অলপতে মই বৰপেটা গৈছোঁ, মানে ব্ৰাহ্মণৰ ছোৱালী এটা মোৰ ভাল সম্পৰ্ক, আৰু সিহঁতে ক'লে যে দাদা আপুনি ছোৱালী মানে ল'ৰা চাব যাব লাগিব। মই বৰপেটাৰ, মই ডিটেইলছ নকওঁ, মানে বৰপেটাত মই তেওঁৰ হৈ তাৰমানে ঘৰ চাব গ'লোঁ। মানে ককাইকটো মোৰ ভাল বন্ধু, তে ঘৰ চাব গ'লোঁ। তে মোক কৈছে যে দাদা তোৰ গাড়ীখন লৈ আহিবি। মই বোলো হ'ব, মোৰ গাড়ীখন লৈ গ'লোঁ। মই নাজানো, মোৰ ইমান ফিলিংছে নাই, মই যিহেতু জাতি ভাত বিশ্বাসে নকৰোঁ। তে মোৰ বন্ধুটো হ'ল মুছলমান, মানে ড্ৰাইভাৰটো মুছলমান। তাৰপিছত মইতো চিলুকেছ মানুহ, গতিকে আমি তিনি সম্প্ৰদায়ৰ মানুহ গ'লোঁ। যোৱাৰ পিছত কোনো কাৰণত গম পালে যে তেওঁ মুছলমান, মই চিলুকেছ মানুহ। এতিয়া মোকতো খাব নিদিয়ে ভিতৰত। এই বন্ধুটো কিন্তু কৈছে যে তাক যদি খাব নিদিয়ে বিয়াও নহয়, মই গুচি যাম। বিমল পৰিল।
তাৰমানে অস্পৃশ্যতা সকলোৰে ক্ষেত্ৰত নাথাকে। কৈছে যে তেওঁ পৰা খাব কিন্তু ড্ৰাইভাৰটো কিন্তু আমি খাব নিদিওঁ। তাকে মই অস্পৃশ্যতা যে ক'লো মই পাৰ্চনেলি কোৱা নাই। ড্ৰাইভাৰটো বেলেগত মানে বাহিৰত খালে আৰু মই ভিতৰত খালো। এজ এ হোল অস্পৃশ্যতা 100% আছে। অস্পৃশ্যতাটো মই কৈছো এজ এ হোল অস্পৃশ্যতা আছে, থাকিব এইটো দুটা সময়ৰ এটা আপোনাৰ পাৰ্চনেলি নাথাকিব পাৰে, মোৰ পাৰ্চনেলি নাথাকিব পাৰে, সময় লাগিব, এইটো সময় লাগিব এটা ডেফিনেটলি। নিশ্চয়কৈ আমি বহু কথা পাতিলোঁ আৰু অনুষ্ঠান সামৰিব লাগিব। আমাৰ যদিও 1 ঘণ্টাৰ অনুষ্ঠান আছিল, ইমানেই তত্ত্বগধুৰ কথা আৰু ইমানেই প্ৰয়োজনীয় কথাবোৰ আলোচনা হৈছে যে অনুষ্ঠান সামৰিব পৰা নাই। যি কি নহওক অনুষ্ঠান সামৰিব লাগিব, কিন্তু এটা কথা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত প্ৰতিশ্ৰুতি বিচাৰিছোঁ। আপোনালোকে বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আপোনালোকৰ প্ৰত্যেকৰে নিজা কলা সংস্কৃতি আছে। প্ৰতিটো কলা সংস্কৃতিক আমি তন্নকৈ ক্ষুদ্ৰ ক্ষুদ্ৰভাৱে বিশ্লেষণ কৰি উপস্থাপন কৰাৰ প্ৰয়াস কৰিম যদি আপোনালোকে আমাক সহযোগিতা কৰে। কাৰণ অসমীয়া সদৌ অসমীয়া ব্ৰাহ্মণ সন্মিলনীৰ আপুনি নীলমণি শৰ্মা ডাঙৰীয়া আছে, ব্ৰাহ্মণ সন্মিলনীৰ ইতিহাস বা ইতিবৃত্ত এই গোটেইখিনি যদি আপোনালোকে আমাক সুবিধা দিয়ে, নিশ্চয় আমি কিন্তু এটা মানে অনুষ্ঠান কেৱলমাত্ৰ সেই বিষয়টোক লৈ মই আজি আপোনালোকৰ ষ্টুডিঅ'তে কথা দিলোঁ, অতি সোনকালে আপোনালোকৰ লগত আমি বহিম, অতি সোনকালে। নাথযোগী সন্মিলনীৰ বহু ক'ব লগা আছে আৰু আপোনাৰ দীঘলীয়া যি এটা পৰিক্ৰমা, কিতাপৰ যি টোপোলা, এই সম্পৰ্কে আলোচনা কৰাৰ সুবিধা নাপালোঁ কাৰণ সময় কম। সেইখিনিও আপোনাক কথা দিলোঁ, যদি আপুনি সুযোগ আৰু সুবিধা দিয়ে আমি নাথ সম্প্ৰদায়ৰ যি ইতিবৃত্ত সেইখিনিও আমি কৰিম আৰু আপোনালোকৰ য'লৈকে যাবলৈ দিয়ে আমি গ্ৰাউণ্ডত যাম। নিশ্চয় ষ্টুডিঅ'তকৈ আমি গ্ৰাউণ্ডত যাম। বহুত কথা আছে। আহিলোঁ আমি এবাৰ জয়ন্ত মোহন দাস ডাঙৰীয়া, বিশিষ্ট লেখক, অনুবাদক, ৰাষ্ট্ৰীয় দলিত নেতা। যিহেতু ৰাষ্ট্ৰীয় দলিত নেতা, কিছু কথা তেখেতে আম্বেদকাৰৰ যি কথা ক'বই, গতিকে এইটোও আছে। তেখেতেও যিখিনি ক'ব লগা হৈছিল হয়তো গোটেইখিনি আমি আজি সুযোগ সুবিধা দিব নোৱাৰিলোঁ। আমি আপোনাকো কথা দিছোঁ, যদি আপুনি আমাক সেই ব্যৱস্থাখিনি কৰি দিব পাৰে যে আপোনালোকৰ জাতিটোৰ, আপুনিতো কৈছে অনুসূচিত জাতি বুলি জাতি নাই, মই নিজে আচৰিত কাৰণ মই নিজে অনুসূচিত জাতি বুলি এখন ইভেন ময়ো আচৰিত হৈছোঁ। গতিকে হয়তো কিছু ক্ষেত্ৰত তেখেতৰ যুক্তি আছে, সেইখিনিও কিন্তু আমি এটা সুন্দৰকৈ বিশ্লেষণ কৰাৰ সুবিধা কৰিম। আজি এই অনুষ্ঠানটোৰ পৰা যিখিনি কথা আমি নিশ্চয় মোৰ আৰু এটা চিনাকি আছে, মই অসম নাথ সাহিত্য সভাৰ সভাপতি। নিশ্চয় পুনৰবাৰ স্বাগতম জনালোঁ। এইবাৰ আমি শেষত এটা কথাই ক'ব লাগিব, তিনিওগৰাকী বিশেষ ব্যক্তিয়ে যিবোৰ মন্তব্য দিছে সেই মন্তব্যৰ ভিত্তিত ইতিমধ্যে হয়তো কমেণ্ট অহা আৰম্ভ হৈ গৈছে আৰু সেই কমেণ্টৰ ভিত্তিত আমি কিছু কথা ক'ব লাগিব, কিয়নো সকলো লোকে আশাবাদী, সকলো লোকে জানিব বিচাৰে মই যিটো কুলত জন্ম লৈছোঁ, মই যিটো সম্প্ৰদায়ত জন্ম লৈছোঁ, ইয়াৰ ইতিহাস কি, ইয়াৰ ইতিবৃত্ত কি, ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা আছেনে নাই, কিন্তু সুযোগ আৰু সুবিধা পোৱা নাই। আমাৰ উদ্দেশ্য আছিল প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ পৰম্পৰা, ধৰ্মীয় ৰীতি নীতি, আচাৰ যিবোৰ আছে সকলোবোৰ উপস্থাপন কৰা, উত্থাপন কৰা, সম্প্ৰচাৰ কৰা। তাত আপোনালোকে আমাক সহযোগিতা আগবঢ়ালে, পুনৰবাৰ আপোনালোকক ধন্যবাদ। একাষাৰ কৰিম লাষ্টত। নিশ্চয় মই এটা কথা ক'ব বিচাৰিছোঁ, মান্যবৰসকল জ্যেষ্ঠজন সকলোকে মানে হেৰি কৰিছোঁ যে আমি ব্ৰাহ্মণ যদিও ব্ৰাহ্মণ আমি পিছতহে, প্ৰথমতে আমি অসমীয়া, তাৰ পিছত ব্ৰাহ্মণ। লিখা আছে অসমীয়া ব্ৰাহ্মণ, হয়, প্ৰথমতে আমি অসমীয়া, তাৰ পিছতহে ব্ৰাহ্মণ। পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰ কৈছোঁ দৰ্শকসকলক অনুৰোধ কৰিছোঁ আমাৰ এই অনুষ্ঠান আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ মৰম আশীৰ্বাদত আগুৱাই যাব আৰু প্ৰতিটো খণ্ডতেই নিত্য নতুন এটা বিষয় উন্মোচন কৰাৰ, নিত্য নতুন বিষয়বোৰ সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰিম আৰু এই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ বিদায় মাৰিছোঁ। পুনৰবাৰ অনুৰোধ কৰিছোঁ পৃষ্ঠাত আপোনালোকে দিহা পৰামৰ্শ আৰু মৰম স্নেহ আগবঢ়াব। ধন্যবাদ। আমি কৃতজ্ঞতা জনালোঁ।